হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? সকলো ভালে আছে? আশা কৰোঁ সকলো ভালে আছে। আজি আমাৰ এই নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে এই ভিডিঅ'ত লৈ আহিছোঁ এক্সপেক্টেড কুৱেশ্যন ছেট 2। আগৰ যিসকল বন্ধুবৰ্গই আমাৰ ছেট 1টো চালে তেওঁলোকে গম পাইছে যে আমি আপোনালোকৰ বাবে এক্সাম লেভেল, এক্সাম অৰিয়েণ্টেড প্ৰশ্নসমূহ লৈ আহিছোঁ পেপাৰ ছেটত। ঠিক আছে, এতিয়া চাওক, আমি এনেকৈ কৰাৰ ফলত আমাৰ লাভৱান কি হ'ব? আপুনি যদি পাৰ্চেণ্টেজৰ প্ৰশ্ন কৰি থাকে, 10টা কুৱেশ্যনবিলাক পাৰ্চেণ্টেজৰ কৈছে, আপোনাৰ ফ্ল' বহি থাকিব, আপুনি কৰিব পাৰি থাকিব। তাৰে মাজত যদি মই এটা চিম্পল ইণ্টাৰেষ্টৰ কুৱেশ্যনটো ভৰাই দিওঁ, আপোনাৰ কিবা খেলি মেলি লাগি যায়, হয় নহয়? তাৰমানে সেইকাৰণে আমি এতিয়া পৰীক্ষাৰ আগমুহূৰ্তত মক টেষ্ট হিচাপে বা এনেকৈ প্ৰেক্টিচ হিচাপে আমি ছেটছবোৰ কৰিবলৈ সময় হৈ গ'ল। কিয় জানেনে? কাৰণ মিক্স কুৱেশ্যনে আমাৰ যিটো পৰীক্ষাত আহিব, আমাৰ সেই এক্সামৰ লগত সম্পৰ্ক ৰাখি এই ছেটবোৰ আপোনালোকৰ প্ৰেৰণ কৰিছোঁ। ঠিক আছে, আৰু মই আশা কৰিম এই পৰীক্ষাৰ বাবে আপোনাক খুব লাভৱান হ'ব প্ৰশ্নবোৰ। ঠিক আছে, আহক তেতিয়াহ'লে আজি আমাৰ এই ছেটছটো আৰম্ভ কৰোঁ। আজি প্ৰথম কুৱেশ্যনটো কি দিয়ে চাওঁচোন। আমাক দিয়া আছে এটা চিম্পলিফিকেশ্যন, এটা সৰল কৰিবলৈ দিছে। ইয়াৰ মানটো কি হ'ব সুধিছে। এনেকুৱা কুৱেশ্যন যোৱাবাৰো আহিছে, এতিয়া হয় নহয়, এইবাৰো তেনেকুৱা কুৱেশ্যন আহিব। এতিয়া চাওক, আপোনালোকে সদায় মনত ৰাখিব, আপুনি যিহেতু এটা কম্পিটিটিভ এক্সামৰ কাৰণে আপোনাক নিৰ্দিষ্ট সময় দিছে প্ৰিপেয়াৰ কৰিবৰ কাৰণে, তাৰ মানে আপুনি কেইটামান গুণ আপুনি জানিব লাগিব, কেইটামান আপোনাক আয়ত্ব কৰিব লাগিব। ঠিক আছে, এতিয়া চাওক, এই তেনেকৈ কোৱান ছেকশ্যন আপুনি কেইটা বস্তু জানিব লাগিব। তাৰ মানে কি হয় গম পাইছেনে? পাৰফেক্ট স্কুৱেৰ, যাক আমি পূৰ্ণ বৰ্গ বুলি কওঁ, আপুনি পাৰফেক্ট স্কুৱেৰ কেইটা মনত ৰাখিব লাগিব। পাৰফেক্ট স্কুৱেৰ মানে পূৰ্ণ বৰ্গ বুলি কৈছোঁ। ঠিক আছে, পাৰফেক্ট স্কুৱেৰ মানে কি? কোনোবা এটা সংখ্যাক দুবাৰ পূৰণ কৰিলে কি ওলাই পূৰণ ফলটো। বহুত চব নালাগে, কি জানেনে? আপুনি 1ৰ পৰা এনেকৈ 1 স্কুৱেৰ 1, 1 এগুণে 1, 2 স্কুৱেৰ 2 দুগুণ 4, 3 স্কুৱেৰ 3 তিনি গুণ 9, এনেকৈ কি কৰিব গম পাইছে? এনেকৈ 30 স্কুৱেৰ 900 লৈকে আপুনি মনত ৰাখিব। ঠিক আছে, তেনেকৈ আৰু মনত ৰাখিব কি জানে? পাৰফেক্ট কিউব, পাৰফেক্ট কিউবো মনত ৰাখিব লাগিব দেই। পাৰফেক্ট কিউব কোনখিনি আছিলে? 1ক যদি মই 3বাৰ পূৰণ কৰোঁ 1 হ'ব, 2ক যদি মই 3বাৰ পূৰণ কৰোঁ কিমান হ'ব? 8 হ'ব, 3ক যদি মই 3বাৰ পূৰণ কৰোঁ কিমান হ'ব? 27 হ'ব। এনেকৈ যদি মই আহি থাকোঁ কি হ'ব? 20ৰ কিউবলৈকে মুখস্থ কৰিব আপোনাৰ 8000 হয়। ঠিক আছে, আপুনি এই কেইটা যদি মুখস্থ কৰে বেলেগতকৈ অকণমান আগবাঢ়ি থাকিব। আৰু কম্পিটিটিভ এক্সামত আপোনাৰ টপ হ'বৰ দৰকাৰ নাই, আপুনি কি হ'ব লাগে? সেই পোষ্ট কেইটাৰ ভিতৰত আপুনি সোমাব লাগে। ঠিক আছে, চেষ্টা কৰিব যাতে আমি এইবোৰ বস্তু মনত ৰাখি পিনি আমি যাতে বেলেগতকৈ আগবাঢ়ি থাকোঁ। আৰু বেলেগতকৈ যদি আপুনি আগবাঢ়ি থাকে, আপোনাৰ চাকৰিটো নিশ্চিত। ঠিক আছে, অ'কে, আহক তেতিয়াহ'লে এই কুৱেশ্যনটো ছল্ভ কৰোঁ। এতিয়া চাওক, এই বৰ্গমূলটো চিনটো সকলোৱে চিনি পায়নে বাৰু? যদি বৰ্গমূলৰ যদি কিবা এটা সংখ্যা, তাৰ অৰ্থ কি বুজে? মানে আমাক ক'ব লাগে যে এনেকুৱা এটা সংখ্যা যি দুবাৰ পূৰণ কৰিলে সেই বৰ্গমূলৰ ভিতৰত থকা সংখ্যাটো পাওঁ আমি। মই যদি কওঁ এই বৰ্গমূলৰ ভিতৰত আজি 196 আছে, তাৰমানে মই ক'ব লাগে যে এনেকুৱা এটা সংখ্যা যি নিজৰ লগত নিজেই পূৰণ কৰি 196 ওলাব। তাৰমানে কোনটো সংখ্যা হ'ব তেতিয়াহ'লে? 14 পূৰণ 14। বুজিছে নাই পোৱা? ঠিক আছে, এনেকৈ আমি কেনেকৈ গম পাম 14 পূৰণ 14 বুলি কেনেকৈ গম পাম? মই মুখস্থ কৰিছোঁ, চিম্পল কথা। ঠিক আছে, অ'কে, এতিয়া চাওকচোন আমাক কি দিয়া আছিলে। মই যদি ইয়াৰ বৰ্গমূল চাওঁ কিমান হ'ব? 14 বুলি আপুনি গম পালে। 14টা পূৰণ কৰিলে 196 হয়, তলত 7 আছে পূৰণ। এইটো হৈছে 21, আপুনি যদি 21 দুটা যদি পূৰণ কৰে কিমান ওলাব? 441। এতিয়া চাওক, যোৱাবাৰ 27ৰ স্কুৱাৰলৈকে আহিছে, যোৱাবাৰ 27ৰ স্কুৱাৰ আহিছে, 729 এলৈকে আহিছে। এইবাৰ 30লৈকে কিয় নাহিব কওকচোন? চিয়ৰ আহিব। ঠিক আছে, তাৰমানে কি হৈছে, আমি জানিব লাগে যে এই 441ৰ বৰ্গমূল কিমান হয়? 21 হয়। ঠিক আছে, তলত কি আছিলে? 7 এটা আছেই। তেনেকৈ যদি পূৰণ আছে, ওপৰত আছে 120, তলত কিমান আছে? 225ৰ বৰ্গমূল কিমান হয়? 15 হয়। ঠিক আছে, 15ৰ লগত যদি মই 15 পূৰণ কৰোঁ কিমান হ'ব? 225 হ'ব। ঠিক আছে, এতিয়া যদি মই এই সংখ্যাটোৰ কি হৰটোৱে ল'বতো হৰণ যাব, দুবাৰ যাব, কেইবাৰ যাব? 3বাৰ যাব। 15 কেইবাৰ যাব? 15 কেইবাৰ যাব? 8 বাৰ যাব। এতিয়া যদি মই কৰোঁ 8 3 গুণ 24, 24 গুণ কাৰণে যাব 48 যাব। তাৰমানে কি হ'ব? অপশ্যন নাম্বাৰ এ টো আমাৰ শুদ্ধ হৈ যাব। 8 3 গুণ 24, 24 দুগুণ কিমান যাব? 48 যাব। ঠিক আছে, বুজি পালে নাই এই কুৱেশ্যনটো? সকলো ক্লিয়াৰ হ'ল? ঠিক আছে, ইয়াত একো বেলেগ নাছিলে, অকল স্কুৱাৰবোৰ মনত ৰাখিব লাগে, পাৰফেক্ট স্কুৱাৰবোৰ। ঠিক আছে, অ'কে, কুৱেশ্যন নাম্বাৰ 2, বঢ়িয়া। এতিয়া চাওক, কি আহি গ'ল? এটা ৱৰ্ড প্ৰব্লেম আহি গ'ল, আৰু এই ৱৰ্ড প্ৰব্লেমটো কিহৰ হয়? আমাৰ স্পীড, ডিষ্টেঞ্চ আৰু টাইমৰ। ঠিক আছে, আৰু এই যে ইয়াত দিয়া যে এভাৰেজ স্পীড, আপুনি মনত ৰাখিব যে এইবাৰ পুৰা মোৰ মতেতো, মোৰ দৃষ্টিত প্ৰায় 90% চিয়ৰ আছে কোনোবা এখন পেপাৰত এভাৰেজ ডিষ্টেঞ্চৰ কনচেপ্টটো আহিব। মই আজি কৈছোঁ আপোনালোকক, কিন্তু অহাৰ সম্ভাৱনা মোৰ মতেতো 90% আছে।
10% ইফাল সিফাল হ'ব পাৰে ঠিক আছে আমি কৰিম এবাৰ APSC প্ৰিলিমছটো এই এভাৰেজ স্পীডৰ আহিছে ঠিক আছে ওকে এতিয়া সব কি দিছে 1/3 of a certain journey was covered at the speed of 20 km per hour আমাক কৈছে 1/3 মানে কি 3/1 1 তৃতীয়াংশ মানে 1 তৃতীয়াংশ জাৰ্নিটো কি বুলি কৈছে আমাক 20 km per hour স্পীডৰে গৈছে বুলি কৈছে ঠিক আছে তাৰপা কৈছে 1/4 আৰু 4/1 কিমান গৈছে বুলি কৈছে 30 km per hour স্পীডত গৈছে বুলি কৈছে ঠিক আছে তাৰপা কি কৈছে and the rest at the speed of 50 km per hour আৰু যেটো ৰেষ্ট মানে যেটো বাকি থাকিলে সেই ৰেষ্ট থকাখিনি কি কৈছে 50 km per hour স্পীডৰে গৈছে বুলি কৈছে এতিয়া কৈছে যে এভাৰেজ স্পীডটো কিমান আছে গোটেই জাৰ্নিটো হোল জাৰ্নিটো এতিয়া সব এই কোৱেশ্চনটো কৰিবৰ কাৰণে আমাৰ কি হয় এভাৰেজ স্পীডৰ এটা ফৰ্মুলা আছে আপুনি জানিব লাগিব ফৰ্মুলাটো হয় নহয় আপুনি যদি কনসেপ্ট শিকিব বিচাৰিছে মই ফৰ্মুলাটো লিখি দিম অলপ যদি কনসেপ্ট শিকিব বিচাৰিছে আমাৰ লক্ষ্য কোচিং ইনষ্টিটিউট বুলি এটা ইউটিউব চেনেল আছে তাত আপোনালোকে চাই ল'ব ঠিক আছে স্পীড ডিসটেন্স টাইমক খুব ধুনীয়াকৈ কনসেপ্টটো বুজাই থোৱা হৈছে ঠিক আছে এটা সব এভাৰেজ স্পীড উলিয়াবৰ কাৰণে মই AVG লিখিছিলো এটো এভাৰেজ স্পীড যদি মই উলিয়াবলৈ যাওঁ স্পীড মানে কি কওকচোন স্পীড মানে হৈছে ডিসটেন্স বাই টাইম ওপৰত আমি কি লিখিব লাগে ডিসটেন্স লিখিব লাগে হয় নহয় তলত কি লিখিব লাগে টাইম লিখিব লাগে যেটো এভাৰেজৰ কথা আছে অকল স্পীড মানে এভাৰেজ স্পীড মানে কি হ'ব টোটাল ডিসটেন্স বাই টোটাল টাইম সদায় মই লিখিব ঠিক আছে ওকে এতিয়া আমাক কোৱেশ্চনটো কি হৈছে কোৱেশ্চন লাম এতিয়া আমাক কৈছে এটা নিৰ্দিষ্ট কি আছিলে দূৰত্ব আছিল সাৰ্টেন ডিসটেন্স আছিল বুলি কৈছে ঠিক আছে ওকে মই কলো ইয়াৰ পৰা ইয়ালে দূৰত্ব আছিল ইমান যাব লাগে আমাক কৈছে হে দূৰত্বটো যদি মই 3/1 লওঁ 3/1 ঠিক আছে 20 কিলোমিটাৰ স্পীডত যায় এটা 4/1 বুলি কৈছে 3/1 4/1 তাৰ মানে এনেকুৱা এটা দূৰত্ব হ'ব লাগিব যাক আমি 3/2 কৰিব পাৰো যাক আমি 4/2 কৰিব পাৰো হয় নহয় আপোনাৰটো দূৰত্বটো দিয়া নাই না কিমান দূৰত্ব কৈছে নেকি নাই কোৱা সাৰ্টেন ডিসটেন্স বুলি কৈছে কি বুলি কৈছে এটা নিৰ্দিষ্ট দূৰত্ব বুলি কৈছে এতিয়া যেটো আমি দূৰত্বটো গম নাপাও খালি আমি এটা হিন্ট পাইছো যে 3/1 কৰিব পাৰিব লাগিব হে দূৰত্বটো আৰু 4/1 কৰিব পাৰিব লাগিব তাৰ মানে কি 3/2 কৰিব পাৰিব লাগিব আমি 4/2 কৰিব পাৰিব লাগিব ঠিক আছে আমি চাওচোন এনেকুৱা এটা দূৰত্ব লম যাতে 3 ভাগ কৰিব পাৰি আৰু 4 ভাগ কৰিব পাৰি ঠিক আছে তাৰ মানে কি এহেতৰ এলসিএম টোকে লৈ লম 3 আৰু 4 এলসিএম লখাগু 12 নহয় জানো কোৱাচোন মানে কি লৈ লম আমি লৈ লম যে গোটেই জাৰ্নিটো আছিল 12 কিলোমিটাৰ তাৰ মানে কি লৈ লম মই এই গোটেই জাৰ্নিটো আছিল 12 কিলোমিটাৰ ঠিক আছে বুজি পালে এটো কোনবাই যদি 12 লেভেলে 24 লৈছে কোনবাই 36 লৈছে কোনবাই 48 লৈছে হ'ব আনসাৰ একে লব ঠিক আছে চিন্তা কৰিব নালাগে এটা সব এই যদি মই এই 12 টোক যদি মই 3 ভাগ কৰো কিমান এভাগ কেন কওকচোন 12 টোক যদি মই 3 ভাগ কৰো 4 কে পৰিবনে মানে কি বুজি পালা যদি মই 4 কিলোমিটাৰ চাও মই যদি 4 কিলোমিটাৰ চাও কিমান স্পিডে যায় বুলি কৈছে 20 স্পিডে যায় বুলি কৈছে 4 কিলোমিটাৰ কি স্পিডে যায় বুলি কৈছে 20 কিলোমিটাৰ প্ৰতি ঘণ্টাত যায় বুলি ঠিক আছে বুজি পালো যদি মই হে 12 টোকে যদি মই 4 ভাগ কৰো 4 ভাগ যদি কিমান হ'ব কওকচোন 3 কিলোমিটাৰ হ'ব নহব তানে কি বুজি পালে এই 3 কিলোমিটাৰ কিমান স্পিডে যায় বুলি ক'লে এই 3 কিলোমিটাৰ স্পিড যায় কিমান 30 স্পিডে যায় বুলি ক'লে ঠিক আছে 30 স্পিডে যায় আৰু যে বাকি যে থাকিলে ৰেষ্ট থাকি যোৱা থাকিলে কিমান কওকচোন আসিলে 12 কিলোমিটাৰ তাৰে 4 গুচি গল 3 গুচি 7 গুচি গলে থাকিলে কিমান কওকচোন 5 কিলোমিটাৰ থাকিলে নে বাৰু এই 5 কিলোমিটাৰ স্পিড কিমানে যায় বুলি কৈছে 50 স্পিডে যায় বুলি কৈছে না কোৱা 50 স্পিডে যায় বুলি কৈছে ঠিক আছে 50 স্পিডে যায় বুলি কৈছে বুজি পালে না পালে ঠিক আছে ওকে আপুনি কি ললে আপুনি টোটাল ডিসটেন্স আপুনি গম পায় কিমান ললে টোটাল ডিসটেন্স 12 ললে ঠিক আছে 12 ললে ওকে কাৰণ 12 যাব টোটাল ই 4 ই 3 ই 5 12 যাব না যাব টোটাল টাইম কিমান হ'ব টাইম কেনেকৈ লাগে গম পাইছে টাইম উলিয়াৰ এটা ফৰ্মুলা আছে TDS বুলি কওঁ আমি ঠিক আছে টাইম উলিয়াবৰ কাৰণে ফৰ্মুলা আছে TDS ডিসটেন্সক যদি আমি স্পিডেৰ হৰণ কৰি দিও কি ওলাই যায় ডিসটেন্সক যদি আমি স্পিডেৰ হৰণ কৰি দিও কি ওলাই যায় আমাৰ টাইম ওলাই যায় এটা প্ৰথমটো ক্ষেত্ৰ চাওচোন এইটো এই 4 কিলোমিটাৰ যাব মানে কিমান টাইম লাগে চাওচোন দেই টাইম কেনেকৈ উলিয়াম টাইম মানে হৈছিলে ডিসটেন্স কিমান যাব 4 কিলোমিটাৰ কিমান স্পিডে যাব কওকচোন 20 স্পিডে যাব 20 এৰ হৰণ কৰিব লাগিব না 20 কিলোমিটাৰ প্ৰতি ঘণ্টাত কিলোমিটাৰ কি হ'ল কেনসেল গুচি গল 4 ৰে গুচি গল এবাৰ 4 গুচি গল কেবাৰ 5 বাৰ তাৰ মানে কি হ'ব 1/5 আৱাৰ্স হবনে তাৰ মানে কি 5 ভাগৰ এভাগ হৈ যাবনে প্লাস যদি মোক কয় 3 কিলোমিটাৰ যাব লাগে 3 কিলোমিটাৰ যাবৰ কাৰণে স্পিড কিমান বুলি কৈছো স্পিড 30 কিলোমিটাৰ প্ৰতি ঘণ্টা যাব লাগিব না লাগিব
30 কিলোমিটাৰ প্ৰতি ঘণ্টা যদি যাওঁ মই কিলোমিটাৰ কেনসেল গুচি গ'লে কিমান ঘণ্টা যাব 3 1 এবাৰ 3 যাব 1 10 বাৰ মানে কি হ'ব ইয়াত হৈ যাব 1/10 আৱাৰ্ছ হৈ যাব নে তেনেকৈ যদি মই এইটো হৰণ কৰো ডিসটেন্স বা স্পিড যদি মই হৰণ কৰো কিমান 5ক যদি মই 50 এৰে হৰণ কৰো কি হ'ব 5 1 এবাৰ যাব 5 1 10 বাৰ যাব তাৰমানে কি টাইমটো কি হ'ব কি ওলাব 1/10 আৱাৰ্ছ ওলাব হয় নহয় মই কৈ দেখাইলো কেনেকৈ টাইমটো উলিয়াইছে টোটাল টাইমটো এনেকৈ টোটাল টাইম বুলি কোৱা কাৰণে আমি যোগ কৰিছো ঠিক আছে আমি জানো যে ওপৰত আছে টোটাল ডিসটেন্স আমি এই ভগ্নাংশবোৰ যোগ কৰিব লাগিব নহয় লাগিব ভগ্নাংশ যোগ কেনে কৰে এতিয়া চক এই 5 10 আৰু 10ৰ লসাগু ল'ব লাগিব তলত হয় নহয় 10 হ'ব নহব এই 5 এ 10 কেবা যাব দুবাৰ যাব না যাব 1ৰ লগত 2 গুণিলে 2 হ'ব নহব বুজি পাইছা নাই পোৱা এই 10 এ 10 কেবা যাব এবাৰ যাব না যাব 1 গুণিলে কিমান হ'ব 1 হ'ব নহব বুজি পাইছা নাই পোৱা 10 এ 10 কেবা যাব এবাৰ যাব ওপৰত যদি 1 আছে 1 গুণিলে 1 হ'ব নহব তাৰমানে মই কি কৰিলো ওপৰত আছিল আপোনাৰ 12 ঠিক আছে মই কালাৰটো চেঞ্জ কৰি দিছো কিমান আছে ওকে তলত আছে 2 যোগ 1 যোগ 1 4 তলত 10 ঠিক আছে এনেকৈ ফৰ্ম কৰিছো ঠিক আছে এই আমি দেখিলে এইটো এটা কি হয় এটা ভগ্নাংশ ডাইৰেক্ট হৰণ কৰিব নোৱাৰো এই হৰণটো কি কৰিলো পূৰণ কৰিলো কি হ'ব ওপৰত 10 যোগ তলে কি হ'ল 4 আহি গ'লে 4 কেবাৰ গুছি যাব 4 তিনিবাৰ গুছি গ'ল 3 দবন কিমান হ'ল 30 হৈ গ'ল বুজি পাইছে নাই পা এভাৰেজ স্পিড কিমান যাব 30 কিলোমিটাৰ প্ৰতি ঘণ্টা হৈ যাব অপচন নাম্বাৰ এ হৈ যাব এটা চাওক সময় লাগিছে যথেষ্ট সময় লাগিছে লাগিব এইটো এভাৰেজ কোনবাই ক'ব পাৰে যে এটা ফৰ্মুলা শৰ্টকাট এটা আছে এইটো ফৰ্মুলা আছে এভাৰেজ 2 s1 s2 ডিভাইডেড বাই s1 প্লাস s2 এইটো এতিয়া ইউজ কৰিব নোৱাৰে শৰ্টকাট ফৰ্মুলা কিয় কৰিব নোৱাৰে কাৰণ এইটো ফৰ্মুলা তেতিয়া ইউজ কৰিম যেতিয়া আমাৰ দূৰত্বটো একে থাকে আজি ইয়াক চাওকচোন দূৰত্ব 4 কিলোমিটাৰ 3 কিলোমিটাৰ 5 কিলোমিটাৰ বেলেগ বেলেগ দূৰত্ব হয় নহয় সেইকাৰণে আমি এভাৰেজ স্পিডটো এইটো ফৰ্মুলা ইউজ কৰিব নোৱাৰো শৰ্টকাটটো ইউজ কৰিব নোৱাৰো ঠিক আছে বুজি পাইছে নাই পোৱা এইটো ফৰ্মুলা ইয়াৰ পৰাই ওলাইছে খালি কেতিয়া ইউজ কৰিম যেতিয়া ডিসটেন্সটো একে থাকিব ইউ বুলে 4 গৈছে ইউ 4 বুলে ইউ 4 তেতিয়া আমি কি কৰিব পাৰো তেতিয়া আমি এইটো ফৰ্মুলা ইউজ কৰিব পাৰিম খালি এতিয়া ঠিক আছে ওকে দেন আমি এনেকৈ কৰিব লাগিব যিসকলে কনসেপ্টটো জানে নিজে প্ৰেক্টিস কৰক মই কৈছোৱে সময় বাবদ খৰচ নকৰিব যিমান নাজানে আমাৰ পৰা শিকক তাৰ পৰা পৰীক্ষা কৰিব ঠিক আছে ওকে নেক্সট কোৱেশ্চন এটা আকৌ কি আহি গ'ল এলজেব্ৰাৰ কোৱেশ্চনটা আহি গ'ল আমাক কি দিয়া আছে x + 1/x = 3 দিয়া আছে আমাক কৈছে যে x² + 1/x² question mark দিয়া আছে ঠিক আছে এটা সব এই কোৱেশ্চনটো প্ৰায় সকলোৱে পাৰে পাৰে নৰে সকলোৱে পাৰে ওকে সৰি এটা সব আমাৰ এটা শৰ্টকাট ফৰ্মুলা আছে মই কৈছো প্ৰথমতে শৰ্টকাটটো x + 1/x = যদি k ফৰ্মত থাকে x + 1/x আজি 3 আছে মানে 3 জায়গাত যিকোনো সংখ্যা হ'ব পাৰে নহয় আজি মই k বুলি নাম দিছো তেতিয়া আপোনাৰ যদি কোনবাই কৈ দিয়ে x² + 1/x² মানটো কৈ দিয়া তুমি কি কৰিবা গম পাইছানে সেই k স্কয়াৰ কৰি 2 এটা আমি বিয়োগ কৰি দিলে হৈ যাব শৰ্টকাট ফৰ্মুলা মানে মই যদি ইয়াৰ আজি উত্তৰটো উঠাই মই যদি আজি ইয়াৰ উত্তৰটো কবলৈ যাওঁ উত্তৰটো যদি কবলৈ যাওঁ কি কম গম পাইছানে এই k মানে কি 3 হয় নহয় এই 3 টো কি কৰি দিম 3 টো স্কয়াৰ কৰি পেনি মই 2 টো বিয়োগ কৰি দিম মানে কিমান 3² মানে 9 9 এবাৰ যদি মই 2 বিয়োগ কৰি হৈ যাব 7 হৈ যাব ঠিক আছে 7 হৈ যাব অপচন নাম্বাৰ এ হ'ব ইয়াৰ কাৰেক্ট আনসাৰ এটা আমাৰ কথাটো হৈছে কি আমাৰ এই ভিডিওটো উদ্দেশ্য আছে সবৰ কাৰণে সুবিধা হওক মই কৈছোৱে আপোনালোকে যিমান পাৰে আমাৰ কনসেপ্টটো শিকিব পাৰিব লগতে প্ৰেক্টিসও কৰিব পাৰিব মই কোৰ পৰা কেনেকৈ পালে মই কৈছো যাতে পৰীক্ষা যদি অকমান যদি চেঞ্জ কৰি যাতে খেলি মেলি নকৰে ঠিক আছে এটা চক আমাক কি দিয়া আছিল x + 1/x মানে কি দিয়া আছিল 3 দিয়া আছিল এতিয়া আমি চক আপুনি জানিব লাগে যে আমাৰ এটা ফৰ্মুলা আছিল a + b হোল স্কয়াৰ টো হৰতে পাই আহিছো হয় নহয় যদি পাহৰিছে মনত পেলাই লব a² + b² + 2ab এনেকৈ a টো আহি লিখিব পাৰি ঠিক আছে এটা চকচোন আমাৰ যেহেতু x + 1/x = 3 দিয়া আছে আৰু সুধিছে কি x² + 1/x² স্কয়াৰ কেতিয়া আহিব যেতিয়া আমি স্কয়াৰ কৰিম তাৰ নিজে ভাবকচোন দুটা বস্তু যদি সমান হৈ আছে এটা সমান মানে কি ইয়াৰ মানটো আৰু ইয়াৰ মানটো দুইফালে সমান হ'ব লাগিব এটা সদায় মই ৰাখিব দুটা বস্তু যদি সমান হয় তাক স্কয়াৰ কৰিলেও কি হ'ব সদায় সমান হ'ব যদি মই উদাহৰণ দি চাব দেই 2 ৰ লগত 2 সমান হয় নহয় সমান হয় ইয়াক যদি মই স্কয়াৰ কৰি কিমান হ'ল 4 হৈ গ'ল নে 2 স্কয়াৰ 2 * 4 হৈ গ'ল এতিয়া সমান হয় নি কওকচোন এতিয়া সমান নহয় কিন্তু সমান হ'ব কেতিয়া যেতিয়া ইয়াক স্কয়াৰ কৰিম দুইফালে স্কয়াৰ কৰিম ঠিক আছে সেইকাৰণে মই কি কৈছো এতিয়া এইটো কি আছিলে এইটো সমান মানে এই ফালৰ লগত এইটো ফালটো কি হয় সমান হয় ইয়াৰ মাজত 3 হয় মই যদি ইয়াক যদি স্কয়াৰ কৰি দিও x + 1/x যদি ইয়াক যদি স্কয়াৰ কৰি দিও ইয়াক স্কয়াৰ কৰিব লাগিব না লাগিব কওকচোন লাগিব এতিয়া ফৰ্মুলা ভাঙি দিও a + b হোল স্কয়াৰ আছে নে এইটো a হৈ আছে এইটো b হৈ আছে
হোল স্কয়াৰ হৈছে তাৰ মানে কি লিখিম a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস 2ab আৰু ইকুৱেল টু আছিলে 3 স্কয়াৰ মানে কিমান 9 হৈ গল এটা কি হল গম পাইছে নে x স্কয়াৰ মানে x স্কয়াৰ লিখিলো 1 a স্কয়াৰ পাবো 1 স্কয়াৰ হলে 1 এ হ'ব সদায় মন ৰাখিব 1 যদি মই স্কয়াৰ কৰো 1 গুণে 1 নহব জানো বুজি পাইছা নেব 1 গুণে কিমান হ'ব 1 স্কয়াৰ কিমান হ'ব 1 এ হ'ব এটো সকলোৱে গম পাইছে x স্কয়াৰ পালে কিমান হ'ব x স্কয়াৰ হৈ যাব নে প্লাস a to x আৰু a to x কি হল কলাটি গুছি গল নে 2 গুণে কিমান হৈ গল 2 হৈ গল নে হলে 9 আছিল এটা যদি মই x স্কয়াৰ প্লাস 1 বাই x স্কয়াৰ যদি ভ্যালু উলিয়াবলৈ হয় এই 2 টো প্লাস এফালে গলে কি মাইনাস হ'ব নহব সেই কাৰণে আমি হেতুকে শৰ্টকাট বুলি কৈছিলো কি ডাইৰেক্ট বিয়োগ কৰি দিও বুলি কৈছিলো তাৰ মানে কি এই যেটো আপোনাৰ মানটো যে ওলালে এই মানটো কি লাগে কওকচোন এই মানটো আমাৰ কি লাগে 9 পৰা 2 বিয়োগ কৰিলে 7 লাগে ঠিক আছে বুজি পালে এনেকৈ হৈছে এতিয়া নেক্সট কোৱেশ্চনলৈ যাও কি দিয়া আছে আমাক নেক্সট কোৱেশ্চনটো আমাক কৈছে টু পাইপস n and q দুডাল পাইপ আছিলে n আৰু q নামৰ ঠিক আছে can fill a tank water tank এটা water tank আছে সেই water tank কি কৰিব পাৰে fill কৰিব পাৰে বুলি কৈছে ঠিক আছে কিমান in 90 and 10 hours ৰেসপেক্টিভলি ওটো দিছে মানে কি ক্ৰমে মানে এনে 90 ঘণ্টা সময় লৈ এই ট্যাঙ্কিটো ফিল কৰিবৰ কাৰণে আৰু কিউৱে কিমান লয় বুলি কৈছে 10 ঘণ্টা সময় লৈ এই ওয়াটাৰ ট্যাঙ্কটো ফিল কৰিবৰ কাৰণে ঠিক আছে if they are open together তেনে যদি মই একেলগে ওপেন কৰি দিও then in how many hours will the tank be filled আমাৰ হচ্ছে যে এই ট্যাঙ্কিটো ফুল হ'বৰ কাৰণে এই ওয়াটাৰ ট্যাঙ্কটো ফিল হ'বৰ কাৰণে কিমান সময় লাগিব যদি মই দুইটাকে যদি একেলগে ওপেন কৰি দিও ঠিক আছে এনেকৰণৰ প্ৰশ্নবোৰ আমি অলৰেডি কৰাই থৈছো আমাৰ চেনেলটোত হয় নহয় আমি এটো কি কৰিব লাগে আমাক যদি সময় দিয়া আছে টাইম দিয়া আছে আমি কি কৰিব টাইমৰ পৰা আমি এহেতৰ এফিচিয়েন্সি উলিয়াব পাৰো কাৰ্যক্ষমতা উলিয়াব পাৰো কেনেকৈ গম পাইছেনে আমি ভাবি লম যে এওঁলোকে কিমান কাম কৰিব লাগে হেতু নিজে এজিউম কৰি লম আপুনি 1 লব পাৰে যিকোনো সংখ্যা লব পাৰে আগতে আমি স্পট 1 লৈ পিনি কৰি আহিছো কিন্তু আজি আমি 1 লৈ পিনি নকৰো আমি কি কৰিম এই দুইটা সংখ্যাই হৰণ যোৱা এটা সংখ্যা লম তাৰমানে আমি চাম যে এহেতৰ কামটো কি এই ট্যাঙ্কিটো ফিল কৰিব লাগে তাৰমানে সেই ট্যাঙ্কিটোৰ যেটো কেপাসিটি মানে এই কেপাসিটি মানে ইয়াৰ কিমান পানী ধৰিব হয় নহয় হেতুই আমি চাব লাগিব এচকচোন মই কি লম 90 আৰু 10ৰ লখাগু লম মানে কি লম মই এলসিএম লৈ লম 90 আৰু 10ৰ আৰু আমি জানো যে ইয়াৰ এলসিএম কিমান হয় 90 এর হ'ব তেল তাৰমানে ভাবিলো ভাই মই ধৰি ললো এনে এজিউম কৰিছে 90 লিটাৰ পানী ধৰে ইয়াত যেনিবা 90 লিটাৰ পানী হলে এই ট্যাঙ্কিটো কিতে ফুল হৈ যায় ঠিক আছে এতিয়া চাওচোন তেওঁলোকৰ কি উলিয়াম টাইম হে দিয়া আছিল আমি এটা এফিচিয়েন্সি মানে কোনে কিমান কাম কৰিব পাৰে তাক চাওচোন এফিচিয়েন্সি ঠিক আছে এফিচিয়েন্সি মই উলিয়াম কাৰ্যক্ষমতা উলিয়াম আপুনি নিজে ভাবকচোন 90 লিটাৰ পানী ভৰাব লাগে আৰু 90 ঘণ্টা সময় লৈছে 90 ঘণ্টা 90 লিটাৰ ভৰাব লাগে আৰু কি কৈছে 90 ঘণ্টা সময় লৈছে তাৰ এফিচিয়েন্সি কিমান হ'ব এফিচিয়েন্সি মানে পাৰ ইউনিট টাইম একক সময়ত কিমান কাম কৰিব পাৰে ঠিক আছে তাৰ মানে কি হৈছে সি প্ৰত্যেক ঘণ্টায় 1 লিটাৰকে ভৰাব নে ককচোন বাৰু না কি বুঝায় 1 ঘণ্টাত সি 1 লিটাৰ ভৰাব এটো 90 এবাৰ না যাব জানো সদায় মানে টোটাল কাম কিমান আছিল আৰু কিমান সময় লাগে মই ৰাখিব টোটাল ওয়ার্ক টু কামটো কিমান আছে আৰু কিমান এফিচিয়েন্সি যদি আপুনি হৰণ কৰি দিয়ে আমাৰ কি ওলাই যায় এফিচিয়েন্সি সৰি আমাৰ কাম কিমান আছে তাক যদি টাইমে যদি মই হৰণ কৰি দিও কিমান লৈ যাব তাৰ এফিচিয়েন্সিটো ওলাই যাব ঠিক আছে তেনেকৈ মই কি কৰিলো কাম আসলে 90 লাগিছে তাৰ মানে একেটাৰ এফিচিয়েন্সি হ'ব ঠিক আছে ইয়াক যদি চাও মই কিউ যদি চাও কিউ কিমান এফিচিয়েন্সি 90 টা কাম 10 ঘন্টা সময় যাব নিতে ভাবকচোন 90 টা কাম আছে 10 ঘন্টা সময় যাব 1 ঘন্টা কাম কৰিলে 1 ঘন্টা কাম 9 টাকে কৰিব নালাগিব 9 টাকে কৰিব লাগিব 9 টাকে ভৰাব লাগিব মানে হয় নহয় বুজি পালে নাপালে এটো আমাৰ নিয়ম আছে ঠিক আছে এতিয়া চাওচোন দুইটাকে যদি মই অন কৰি দিও এনকো যদি মই অন কৰো একেলগে কিউকো যদি মই অন কৰি দিও সদায় মাৰিবা কেতিয়াও এফিচিয়েন্সি নাবাঢ়ে বা নকমে যদি আমি লগ লগাই দিও ঠিক আছে সো এই যেটো এটো যে আসলে কাৰ এফিচিয়েন্সি এটো এনৰ আসলে এটো কাৰ আসলে এফিচিয়েন্সি কিউৰ আসলে এনে এটা 1 লিটাৰ পানী ভৰাব 1 ঘণ্টাত কিন্তু কিউৱে কিমান হ'ব 9 লিটাৰ ভৰাব তাৰমানে দুটা যদি মই লগ লগাই দিও 9 + 1 10 লিটাৰ পানী ভৰাব নে বাৰু কি ঘণ্টাত 1 ঘণ্টাত পানী ভৰাব 10 লিটাৰ সমান নাপালে এই 10 লিটাৰ যে তাৰ এফিচিয়েন্সি কাৰ এফিচিয়েন্সি এন আৰু কিউ লগ লাগিলে এটা আমাক সময় কিমান লাগিব হৰিছে কেতিয়া সময় কিমান লাগিব হৰিছে আমাক খুদিছে যে এই গুটে ট্যাঙ্কিটো ফুল কৰিবৰ কাৰণে দুইটা যদি একেলগে ওপেন কৰ চকচোন সময় কেনেকৈ উলিয়ায় সময় উলিয়াবৰ কাৰণে আপুনি কি গম পাইছে নে কাম কিমান আছে টোটাল ওয়ার্ক কিমান আছে আৰু কাৰ দ্বাৰা কৰিব তাৰ এফিচিয়েন্সি যাৰ দ্বাৰা কৰিব তাৰ কাৰ্যক্ষমতা আপুনি কওকচোন কাম কিমান আছিল ফুল কৰিব 90 লিটাৰ আছিল নে এফিচিয়েন্সি মানে কাৰ দ্বাৰা কৰিব দুইটাৰ দ্বাৰা কৰিব নহয়
কিমান হ'ব ইয়াৰ এফিচিয়েন্সি 1 ঘন্টা কিমান কয় 10 লিটাৰ ভৰাই না ই 9 লিটাৰ ই 9 লিটাৰ ই 1 লিটাৰ হয় না তাৰমানে কিমান 10 লিটাৰকে যদি ভৰাই তাৰমানে কিমান সময় লাগিব তেতিয়াহ'লে 10 ৰে গুচি গ'ল 90 9 বাৰ তাৰমানে কি হ'ব লিটাৰ লিটাৰ কেনসেল গুচি গ'ল কিমান হ'ব 9 ঘন্টা সময় হৈ যাব ঠিক আছে তাৰমানে কিমান হ'ব ইয়াৰ উত্তৰ অপচন নাম্বাৰ এ আৰু প্ৰতিটো আনসাৰ অপচন নাম্বাৰ এ হৈছে নেকি নাজানো ঠিক আছে এটো কেনেকৈ ইয়াত এ হৈছে সবৰে কিন্তু সব এনেকুৱা নহয় যে আমাৰ ইন্টেনশনালি আছে ঠিক আছে সব আমাৰ যিজনে কন্টেন্ট আছে তেনেকৈ এৰেঞ্জ কৰিছে কিবা কাৰণত হৈছে আৰু ওকে নেক্সট কোৱেশ্চনে যাওঁচোন আমাক কি দিয়া আছে স্কয়াৰ ৰুট অফ 6 প্লাস আকৌ স্কয়াৰ ৰুট অফ 6 প্লাস খালি এটা মন ৰাখিব এই কোৱেশ্চনটো অকমান মিস্টেক হৈ আছে এই স্কয়াৰ ৰুটডাল কি আছে কমপ্লিট ইয়ালৈ আছে ঠিক আছে ইয়ালৈ আছে ঠিক আছে মই বহাই দিছো এই মানে আপ টু ইনফিনিটি লৈ গৈ আছে ঠিক আছে এনেকুৱা হৈ আছে বস্তু মই লিখি দিছো কোৱেশ্চনটো স্কয়াৰ ৰুট অফ 6 প্লাস স্কয়াৰ ৰুট অফ 6 প্লাস স্কয়াৰ ৰুট অফ 6 দদৰনে গৈ আছে আপ টু ইনফিনিটি লৈ গৈ আছে অসীমলৈ গৈ আছে ঠিক আছে ইয়াৰ ভ্যালুটো কি হ'ব দিছে এনেকুৱা ধৰণৰ যদি প্ৰশ্ন হয় আপুনি কি কৰিব সব এইটোত এনেকৈ আজি প্লাস চিন আছে মাজত কেতিয়াবা এনেকৈ মাইনাসও আহিব পাৰে এনেকৈ হৰিব পাৰে পৰীক্ষাত আপোনাৰ স্কয়াৰ ৰুট অফ 6 মাইনাস স্কয়াৰ ৰুট অফ 6 মাইনাস স্কয়াৰ ৰুট অফ 6 এনেকৈ গৈ আছে ইয়াৰ ভ্যালুটো কিমান হ'ব ঠিক আছে এনেকুৱা যদি প্ৰশ্ন আপুনি একো কৰিব নালাগে একদম শৰ্টকাট ফৰ্মুলাটো মই কৈছো আপুনি যিটো সংখ্যা বাৰে বাৰে ওলাই গৈ আছে তাক কি কৰিব গম পাইছেনে তাক এনেকুৱা দুটা সংখ্যাত ভাঙক যেটা দুইটা কনজুগেটিভ নেচাৰেল নাম্বাৰ হয় মানে ক্ৰমিক সংখ্যা হয় যেটা ক্ৰমিক স্বাভাৱিক সংখ্যা মানে 2 যদি হয় 3 3 যদি হয় 4 4 যদি হয় 5 5 যদি হয় 6 মানে উসাসু সংখ্যা থাকক ঠিক আছে এনেকুৱা সংখ্যা হয় যেটা পূৰণ কৰিলে কি হয় 6 হয় দুটা উসাসু সংখ্যা কক যেটা পূৰণ কৰিলে 6 হয় উসাসু মানে একেবাৰে কাখৰটোৱে কনজুগেটিভ ক্ৰমিক হ'ব লাগিব তাকো নেচাৰেল নাম্বাৰ বুলি কৈছে ঠিক আছে কি হ'ব লাগিব কওকচোন 3 আৰু 2 হয় নহয় 3 আৰু যদি মই 2 পূৰণ কৰো 6 হয় নহয় হয় ঠিক আছে আপুনি যদি ভাবিছে কেনেকৈ মনত পেলাম মনলৈ অহা নাই আপুনি কি কৰিব গম পাইছেনে আপুনি হে 6 টুকে প্ৰাইম ফেক্টৰেছ মৌলিক উৎপাদক কৰি ভাঙি দিব মই 2 এ যদি হৰণ কৰি দিও চকচোন 2 এ কেবাৰ যাব 3 বাৰ যাব না যাব এই 3 টো আৰু এই 2 টো উসাসু সংখ্যা হয় নেকি হয়তো পূৰণ কৰিলে 6 ওলাইছে নেকি 3 2 6 ওলাইছে তো মানে হিটা সংখ্যা তেতিয়া হল ঠিক আছে আৰু এটা एग्जांपल দি দিম ঠিক আছে ক্লিয়াৰ হৈ যাব সব তামানে সব এতিয়া আপুনি কি পালে এই 6 টো দুটা সংখ্যা ভাঙিলে কি পালে 3 আৰু 2 পালে হয় না এটা উত্তৰ কোনটো হ'ব 3 2 হ'ব আমাৰ যদি প্লাস চিন থাকে ডাঙৰটো হ'ব উত্তৰ মানে ইয়াৰ আনসাৰ কিমান হ'ব তেতিয়া হলে অপচন নাম্বাৰ এ আৰে এটো অপচন এ হৈ গল উপায় নাই ঠিক আছে এটা যদি মই এ টোৰ চাও কি হ'ব তেনেকৈ কি 6 টো যদি মই ভাঙো 3 আৰু 2 পাম না পাম কিন্তু মই ৰাখিব যদি মাইনাস চিন থাকে এই সৰুটো হ'ব ইয়াৰ উত্তৰত মানে কিমান হয় ইয়াৰ মাইনাস থকা হলে ইয়াৰ উত্তৰ কি হলতেন 2 হলতেন এটা মোক কওকচোন মই যদি এটা কৈছো নিজে দিছো দেই 72 plus 72 plus 72 এনেকৈ গৈ আছে আপ টু ইনফিনিটি লৈ গৈ আছে ইয়াৰ আনসাৰ কিমান কওকচোন মই কি বুলি কলো এনেকুৱা দুটা সংখ্যাত ভাগ কৰক যাতে পূৰণ কৰিলে 72 হ'বই লাগিব আৰু দুইটা সংখ্যা একেবাৰে উচৰা-উচৰি মানে কনজুগেটিভ নেচাৰেল নাম্বাৰ হ'ব লাগিব কাৰোবাৰ মনে নাহিব পাৰে আপুনি কি কৰিব সেই 72 টোক আপুনি প্ৰাইম ফেক্টৰাইজ কৰি দিয়ক যদি মই 2 ৰে হৰণ কৰো 2 ৰে 36 বাৰ যাব না যাব আপুনি হকচোন 36 আৰু 2 একেবাৰে উচৰা-উচৰি সংখ্যা হয় নেকি নহয় মানে আৰু সৰু কৰিম তেতিয়াহলে নহলে 2 এ যদি মই কৰো 2 এ কেবা যাব ইয়াক 18 বাৰ যাব না যাব চকচোন এই কি হ'ব 2 দুগুণ কিমান হয় 4 4 আৰু 18 একেবাৰে উচৰা-উচৰি সংখ্যা হয় নেকি নহয় আৰু সৰু কক তেতিয়াহলে 2 ৰে কেবা যাব কওকচোন 9 বাৰ যাব না যাব 9 বাৰ যাব এটা চাওচোন 2 দুগুণ 4 4 দুগুণ 8 এইটা মিলি কিমান হৈ গল কওকচোন 8 হৈ গল নে 8 হৈ গল আৰু এটো এটা সংখ্যা 9 হয় না তাৰমানে এনেকৈ লৈ গৈছে দেখিছে 9 আৰু 8 মানে 9 8 72 হয় তাৰমানে যেতিয়া প্লাস চিন আছে কোনটো সংখ্যা উত্তৰ হ'ব তেতিয়ালে এই 9 টোৱে ডাঙৰটোৱে হ'ব উত্তৰ প্লাস টোৱে ডাঙৰটো সংখ্যা হ'ব ঠিক আছে উত্তৰ ক্লিয়াৰ হ'ল নে কেনেকৈ ল'ব সংখ্যাকিটা প্ৰাইম ফেক্টৰছ কৰি গৈ থাকিব ঠিক আছে নেক্সট কোৱেশ্চনলৈ যাওঁ তেতিয়াহলে নেক্সট কোৱেশ্চন কিহৰ আছে পাৰ্টনাৰশ্বিপৰ কোৱেশ্চনটা বঢ়িয়া ঠিক আছে A invested 76000 in a business A নামৰ এজন মানুহে কি কৰিলে 76000 টা ইনভেষ্ট কৰিলে after few months কেইমাহমানৰ পিছত কি কৰিলে B joined him with 557,000 at the end of the year the total profit was divided between them in 2:1 দুইজনৰ মাজত যেটো ৰেশিও যেটো আমাৰ প্ৰফিট লাভ হৈছে হেতু এনেকৈ ভাগ হৈছে 2:1 ভাগ হৈছে বুলি কৈছে ঠিক আছে after how many month did A B join sorry how many month did B join B এ তেতিয়ালে কিমান সময় পিছত জয়েন কৰিলে হৈছে সব পাৰ্টনাৰশ্বিপৰ কোৱেশ্চন মই ৰাখিব আপুনি যিমান ইনভেষ্ট কৰিব
যিমান ইনভেষ্ট কৰিব ইনভেষ্ট আৰু হিমানে আপুনি কি পাব প্ৰফিট পাব এইটো কনসেপ্ট বহুত বেছি ইম্পৰ্টেন্ট মানে মই কি বুলি কৈছো ইনভেষ্ট আপুনি কি বুলি ক'ব পাৰে প্ৰিন্সিপাল বুলি ক'ব পাৰে আপুনি যিমান মূলধন দিব আপুনি সেই অনুপাতে আপুনি হিমান কি পাব প্ৰফিট পাব কোনোবাই যদি বেছিকৈ ইনভেষ্ট কৰিছে তে প্ৰফিট বেছিকৈ পাব কোনোবাই যদি কমকৈ ইনভেষ্ট কৰে তে কমকৈ প্ৰফিট পাব হেতুই ঠিক আছে হেতুই কোনোবাই যদি ধৰি লৈছো ইনভেষ্ট কৰিছে বোলে এনেকৈ ইনভেষ্ট কৰিছে বোলে 2:1 A আৰু B এ তেওঁলোকে প্ৰফিটটো কি পাব তেতিয়াহলে প্ৰফিটটো সেই অনুপাতে ভাগ হ'ব ঠিক আছে প্ৰফিট হে কি হ'ব ইনভেষ্ট অনুপাত 2:1 অনুপাতে ভাগ হ'ব এটো নিয়ম হয় ঠিক আছে কিয় হয় বাৰু মই ভালদৰে আপোনালোকক এদিন বেলেগ এটা ভিডিঅত বুজাই দিম ঠিক আছে ওকে এটা কি কৈছে A আৰু B দুজন আছিল ঠিক আছে আমাক কৈছে A ইনভেস্টেড 76000 বুলি কৈছে ওকে after few month মানে কেইমাহ মানৰ পিছত আহিছে ঠিক আছে B joined him আৰু কেম লিখিছে 57000 টকাৰে হি ইনভেষ্ট কৰিছে বুলি কৈছে B এ at the end of the year এটো বহুত বেছি ইম্পৰ্টেন্ট বছৰৰ শেষত মানে কি বুজি পালে বছৰৰ শেষত মানে কি বুজি পালে তাৰ মানে A নামটো একেবাৰে শেষলৈকে আছে 12 মাহ আছে তেতিয়াহলে 12 মাহ আছে কিন্তু মোক ককচোন এই B নামৰ মানুহজন 12 মাহ আছে নেকি বাৰু নাই নহয় ই কি বুলি কৈছিলে after few month কেইমাহ মানৰ পিছতহে আহিছিলে তাৰ মানে কি বুজি পালে ই সম্পূৰ্ণ 12 মাহ নাই মই যেনা ভাবি ললো হি x মাহৰ পিছত আহিলে মই কি বুলি কৈছো x মাহ 2 মাহৰ পিছত আহিব পাৰে মোক ককচোন এই 2 মাহৰ যদি পিছত হলে কিয় পালেন 12 মাহৰ এনি এবছৰ 12 মাহ হয় 12 মাহৰ পিছত হিচাপ কৰিছে প্ৰফিটটো হয় নহয় 12 মাহ এবছৰ 12 মাহ হয় এই 2 মাহ যদি পিছত অহা হলে কি 10 মাহ পালেহেঁতেন ইনভেষ্টমেন্টত যদি হি 4 মাহ পিছত অহা হলে 12 মাহৰ 4 মাহ গুছি গল থাকিলে কিমান 8 মাহ পালেহেঁতেন তেনেকৈ যদি তাক মই কৈছো যে ই x মাহৰ পাছত আহিছে ঠিক আছে আফটাৰ কি আহিছে x মান্থৰ পিছত আহিছে বুলি কৈছো মই ঠিক আছে বুজি পাইছে নে এবুৱা এটা মই লিখিছো কাকতে মানে কি বুজি পালে তেনে সি কি কৰিলে 12 মাইনাস x হ'ব নহব ইমান মাহৰ কাৰণে কি কৰিব হি ইনভেষ্ট কৰিব নকৰিব ঠিক আছে এটো ইনভেষ্টমেন্ট কিমান 76000 ইনটু টাইম টু মানে 57000 ইনটু টাইম টাইম কিমান হি কিমান মাহৰ পিছত আহিছে গম নাপাও কাৰণে x বুলি ভাবি ললো 12 ৰ পৰা x টো কি বিয়োগ হ'ব এটো বস্তু ঠিক আছে এহেতৰ যদি মই ৰেশিও উলে কেনেকৈ ৰেশিও লকচোন ইয়াৰ 3টা 0 ইয়াৰ 3টা 0 কি হ'ব কেনসেল হৈ যাব না যাব ঠিক আছে থাকিলে কি ককচোন এটো পূৰণ কৰি নিদিব দেই 76 ইনটু 12 থাকি গল থাকিলে কেন ককচোন 57 ইনটু 12 বিয়োগ x এ যদি ভালদৰে মন কৰে আমাক ইয়াক কিবা গৈছে নেকি 19 গৈ আছে কিবা কৈছে 19 ইয়াক 4 বাৰ গৈ আছে 19 কিবা কৈছে ইয়াক 3 বাৰ গৈ আছে ঠিক আছে 3 ৰে ইয়াক এবাৰ গৈ আছে 3 এ কিবা কৈছে 4 বাৰ গৈ আছে হয় নহয় 4 বাৰ গৈ আছে যদি মই ভালদৰে চাকি হ'ব 4 4 গুণ কিমান হৈ যাব 4 4 গুণ 16 হৈ যাব অনুপাত একটো কামেই নাই পূৰণ কৰিলে হয় না থাকিলে কি ইয়াক 12 বিয়োগ x থাকিলে ঠিক আছে এটো কি থাকিলে ককচোন এটো এটা ইনভেষ্টমেন্টৰ ৰেশিও হয় আৰু মই কৈছিলো যে প্ৰথমতে ইনভেষ্টমেন্টৰ ৰেশিও যিমান হয় প্ৰফিটৰ ৰেশিও হিমানে হ'ব নহব আজি যেটো ইনভেষ্টমেন্টৰ ৰেশিও কিমান হয় 16:12 মাইনাস x হয় নহয় আৰু প্ৰফিট কিমান হ'ব বুলি কৈছে কোৱেশ্চন ককচোন প্ৰফিট কিমান আছে বুলি কৈছে 2:1 বুলি কৈছে নাই কোৱা এটো যদি মই ক্যালকুলেশন কৰো কেনে কৰিম ককচোন ক্ৰস মাল্টিপ্লাই এই দুইটো ইয়াৰ পূৰণ কৰিব 2 বাৰ 24 হৈ যাব আৰু 2 into x কেন হ'ব 2x হৈ যাব নে বুজি পালা নে আৰু 1 16 কেন হৈ যাব 16 হৈ যাব নে বুজি পালে এই 24 টো যদি এফালে বিতে কি মাইনাস হ'ব নহব মাইনাস 2x থাকি গল 16 মাইনাস 24 হৈ গল মাইনাস 2x যদি বিয়োগ কেন হ'ব মাইনাস 8 হ'ব নহব মাইনাসে মাইনাসে কি হ'ল কটাকটি গুছি গল নে এই x হ'ব কেন যাব ককচোন এইটো যদি মই 2 এ হন কৰি কেন হ'ব তেহলে 4 ওলাই গল হে x টো কি লৈছিলে আপুনি কিমান মাহৰ পাছত b আহে লৈছিলে তাৰ মানে কি 4 মাহৰ পিছত b আহে দ্যাট মিন্স কোনটো অপচন হ'ব তেহলে অপচন নাম্বাৰ C2 হৈ যাব কাৰেক্ট নাম্বাৰ হেতু হৈছে আফটাৰ হাউ মেনি মান্থ ডিড b জয়েন 4 মাহৰ পাছত b এ জয়েন ঠিক আছে সকলে বুজি পালে নে ওকে নেক্সট কোৱেশ্চন টো আহক আমাক কৈছে the average of odd numbers up to 100 আমাক যদি এনেকৈ কৈ দিয়ে পৰীক্ষাত কৈ দিব 1 ৰ পৰা 100 লৈকে বুলি কৈ দিব এই কোৱেশ্চন কিবা ন্যায় হলো মই কৈছো যে 1 ৰ পৰা 100 লৈকে অযুগ্ম সংখ্যা কিটাৰ এভাৰেজ কিমান এতিয়া সক 1 ৰ পৰা যদি মই অযুগ্ম গাব চা 1 হ'ব হয় না তাৰ পৰা কি হ'ব 1 পাছত 3 হ'ব হ'ব নহব তাৰ পৰা কিমান হ'ব 5 হ'ব 7 হ'ব হয় না তেনেকৈ 9 হ'ব গৈ থাকিব কিমান লাগে গৈ থাকিব ককচোন
99 লৈকে হ'ব ঠিক আছে অকল অযুগ্ম সংখ্যা বলে কৈছে এহেতৰ যদি মই এভাৰেজ উলিয়াবলৈ কৈছে আমাক এভাৰেজ এটা সব আপুনি অড নাম্বাৰৰ অযুগ্ম সংখ্যাৰ এভাৰেজ উলিওৱাৰ এটা ফৰ্মুলা আছে ঠিক আছে হেতু হৈছে n শৰ্ট কৈছো n তে n মানে কি হৈছে টোটেল নাম্বাৰ অফ অবজাৰভেশন কিমানটা পৰ্যবেক্ষণৰ মান আছে হেতু এটা ভাগৰ এভাৰেজ হয় শৰ্টকাট ঠিক আছে এটা কওকচোন ইয়াৰ পৰা এই 1 ৰ পৰা 99 লৈ কেটা অযুগ্ম সংখ্যা আছে বাৰু মই হেতু ক'ব নালাগে আপুনি মোক কওকচোন 1 2 3 4 5 6 7 8 9 10 এই 1 ৰ পৰা মই 10 লৈকে 10টা সংখ্যা লিখিছো 1 ৰ পৰা 10 লৈকে 10টা যদি সংখ্যা থাকে ইয়াত কেটা যুগ্ম সংখ্যা আছে কেটা অযুগ্ম আছে তুমি কওকচোন 1 ৰ পৰা 10 লৈকে 10টা সংখ্যা আছে তাত যুগ্ম কেটা অযুগ্ম কেটা পাঁচটা হয় না এটু অযুগ্ম হয় না পাঁচটা হয় নহয় এটু অযুগ্ম হয় না তাৰ মানে সদায় আমাৰ কিবা এটা অযুগ্ম এনেকৈ আমাৰ এৰেঞ্জ কৰা আছে স্বাভাৱিক সংখ্যাবোৰ ঠিক আছে এটো মই এটো 1 ৰ পৰা যদি মই 100 লৈকে বুলি হবা হলে 1 ৰ পৰা যদি মই 100 লৈকে বুলি হবা হলে ইয়াত 100টা আছিল নে বাৰু 100টা কি আছিল সংখ্যা আছিল মোক কিন্তু যেহেতু অযুগ্ম আৰু যুগ্ম সদায় কি থাকে আধা থাকে সমান থাকে তাৰ মানে কি 1 ৰ পৰা যদি 100 লৈকে যদি 100টা সংখ্যা হয় তাত সংখ্যা কেটা থাকে কোৱাচোন তালে 50টা সংখ্যা আছে নে কোৱাচোন আধা থাকিব আধা যুগ্ম 100টা সংখ্যা 50টা যুগ্ম 50টা অযুগ্ম বুজি নাইব মানে কি বুজি পালে ইয়াৰ এভাৰেজ ইয়াত যেটো কেটা আছে ইয়াত যেহেতু 50টা আছে তাৰ মানে কি হ'ব 50 টোই হ'ব ইয়াৰ ভাগৰ এভাৰেজ ঠিক আছে এভাৰেজ কোনবাই ক'ব যে এটো শৰ্টকাট ইমান কে কৈছে বুজি নাই পছক এভাৰেজ উলিয়াৰ ফৰ্মুলা কি আছে গম পাইছনে ওপৰ লিখব টোটেল সাম তো ওপৰ সাম লিখে তল লিখে কিমানটা অবজাৰভেশন আছে যদি মই সদায় মই ৰাখিব মই যদি কোনোবাই হুদা হলে এই সংখ্যা কিটা কেৱল মোক যোগফল উলিয়াই দিওক মই যদি কোৱা হলে এই 1 ৰ পৰা 99 লৈকে মানে 1 ৰ পৰা 100 লৈকে অযুগ্ম সংখ্যা যদি মই যোগফল উলিয়াবলৈ কয় মানে 1 2 সৰি অযুগ্ম কৈছো মই 1 3 5 7 এইবোৰ যদি মই 100 লৈকে যদি সৰি 99 লৈকে যদি মই যোগফল উলিয়াবলৈ কোৱা হলে আপুনি মন ৰাখিব এটা যোগফলটো বেলেগ কৰি ল'ব নালাগে যিমানটা সংখ্যা থাকে তাক কি কৰিব লাগে স্কয়াৰ কৰিলে যায় মানে কি 50টা সংখ্যা তাক স্কয়াৰ কৰিলে হৈ যায় মানে n ৰ স্কয়াৰ এটা ফৰ্মুলা আছে যিমানটা আছে 50টা আছে না 50 ৰ স্কয়াৰ কৰিলে যিমান হ'ব হেতুৱে ইয়াৰ ভাগৰ আনসাৰ হৈ যাব ফৰ্মুলা হয় তাৰমানে মই যদি কওঁ এহেতৰ যোগ কৰিলে কিমান হ'ব যিমানটা সংখ্যা আছে তাৰ স্কয়াৰ মানে কি হ'ব n টা আছে বুলি হইলে যে n টা মানে কি n ৰ স্কয়াৰ হ'ব নহব তলত যিমানটা সংখ্যা আছে তাক হৰণ কৰিব লাগিব কি কটা দি যাব না যাব তাৰ মই যদি উদাহৰণ দিও এটুকে ইয়াত কেটা আছে কওকচোন 50টা আছে নে 50 ৰ স্কয়াৰ তলত কিমান লিখিম n মানে কি কিমানটা সংখ্যা আছে 50টা এই 50 ৰ এটা 50 কি হ'ল কেনসেল হৈ গ'ল না 50 স্কয়াৰ মানে কি ওপৰত 50 * 50 নহয় জানো তলত কি আছে কওকচোন 50 টা আছে নে কটাকটি গৈ যাব না যাব তাৰ মানে কি হৈ যাব এটা 50 হৈ যাব ইয়াৰ আনসাৰ ঠিক আছে অল ক্লিয়াৰ নেক্সট কোৱেশ্চন লৈ যাও তেতিয়া হলে নেক্সট কি বুলি কৈছে চাওকচোন the sum of two numbers is 22 দুটা সংখ্যা যদি মই যোগ কৰো কেন বুলি কৈছে মোক 22 বুলি কৈছে নাজানো এটা কি আমাক কৈছে এটা sum of their square আৰু তেহেতৰ যদি মই স্কয়াৰ কৰো a square আৰু b square হেই যদি মই স্কয়াৰ কৰো কি বুলি কৈছে sum of their square স্কয়াৰ কৰিবলৈ লগতে সামও কৰিবলৈ কৈছে স্কয়াৰ কৰি যদি মই যোগফল লে কেন বুলি কৈছে 404 ওলাই বুলি কৈছে ঠিক আছে এতিয়া কৈছে যে সংখ্যা গিটাৰ পূৰণফল কিমান বঢ়িয়া কোৱেশ্চন সক এই গিটা দেখা কবাত এটা ফৰ্মুলা দেখিছে নেকি আপোনালোকে মোক কওকচোন এটা ফৰ্মুলা এনেকুৱা ধৰণৰ দেখিছে নি বাৰু a + b হোল স্কয়াৰ আজিয়ে কৈছিল নি বাৰু অলপ আগত a স্কয়াৰ + b স্কয়াৰ + 2ab এটা যদি ফৰ্মুলা ইউজ কৰি দি আমাৰ উত্তৰটো লাই যায় মানে কওকচোন সহজতে মানে এনে চিন্তা কৰি থকা আমি ইয়াত গৈ পিনি a মানে এফালে প্লাস b টো এফালে গৈ ইয়াত বহাবগে আকৌ স্কয়াৰ কৰিব কোৱাড্ৰেটিক সলভ কৰিব বহুত দীঘল হৈ যাব তো কাৰণে না চাওকচোন ইয়াত a + b আপুনি কি গম পায় কওকচোন 22 বুলি গম পায় নে ইয়াত বহাই দিলে হৈ গল নে প্লাস a টোৰ ভ্যালু আমাক দিয়া আছে নে বাৰু 404 বুলি আৰু এই আছে a b আছে a b মানে কি সংখ্যা কিটা পূৰণফল ওলাই যায় না পূৰণফল সেইটো আমি ইউজ কৰিম ঠিক আছে তাৰমানে কি গম পালো আমি a + b হোল স্কয়াৰ এলা ভাল লিখিছো দেই মই সাফা কৰি দিছো এডখত ধুনিয়াকে ইয়াত লিখি দিছো আমি জানো যে a + b হোল স্কয়াৰ a স্কয়াৰ + b স্কয়াৰ + 2ab আমাক উলিয়াবলৈ কৈছে কি কওকচোন
সংখ্যাকেইটা যদি মই a b বুলি যদি ভাবো এইকেইটা আমাক দিয়া আছে উলিয়াবলৈ কৈছে কি সংখ্যাকেইটা পূৰণফল দ্যাট মিন্স কি a আৰু b ৰ পূৰণফলটো আমাক উলিয়াবলৈ কৈছে ঠিক আছে ওকে ইয়াত মই a plus b ৰ জাত কি বানিম কওকচোন 22 ৰ স্কয়াৰ a plus b জাত 22 তাৰ পৰা স্কয়াৰ আছে স্কয়াৰ তাৰ পৰা ইয়াৰ মানটো কি বানিম কওকচোন 404 বহাই দিম নে আৰু লগত কি আছে 2ab আছে 2ab টো লিখি 2ab নাজানো 22 ৰ যদি স্কয়াৰ আমি কৈছো 30 লৈকে মুখস্থ কৰিব 22 ৰ মানে 484 হয় ঠিক আছে আৰু এফালে কি আছিল 404 আছিল মই লগালক সব মই দীঘল ষ্টেপ পেলে সকলো যেটা বুজিলে আমাৰ ভিডিওৰ পৰা এটো প্লাস তে ফেলে কি হ'ব অপচন মাইনাস হ'ব নহব 484 minus 404 to 2ab এটো যদি বিয়োগ কৰা হ'ব কওকচোন আখি হৈ যাব না এবাৰ যদি বিয়োগ কৰা হ'ব কওকচোন আখি হ'ব নহব আখি থাকি যাব এফালে কি আছিল কওকচোন 2ab আছিল নে বাৰু আছিল আৰু দুইটো পূৰণ আছে এফালে কি হ'ব হৰণ হ'ব নহব হৰণ হৈ যাব দুই যদি হৰণটো কিমান হৈ যাব ab থাকি যাব আৰু যদি হৰণটো কিমান হ'ব 40 ওলাই যাব কাৰ মান ab মানে কি সংখ্যাকেইটা পূৰণফল নহয় জানো এটো পূৰণফল নহয় জানো তাৰ মানে কি ওলাই গল আমাৰ উত্তৰ 40 ওলাই গল ঠিক আছে ইয়াৰ অপচন কি ওলাইছে অপচন নাম্বাৰ a ওলাইছে ওকে ক্লিয়াৰ হল নেক্সট কোৱেশ্চনলৈ যাওঁ তেতিয়া হলে খুব ধুনীয়া কোৱেশ্চন যোৱাবাৰ এনে কোৱেশ্চন অহা দেখা গৈছে আমাক কৈছে 8% of x x নামৰ এটা যদি সংখ্যা যদি বা 8 শতাংশ লওঁ হে যদি সমান হয় কাৰ লগত সমান হয় 4% of y লগত যদি সমান হয় ঠিক আছে দেন আমাক উলিয়াবলৈ কৈছে দেন আমাক ফাইন কৰিবলৈ কৈছে 20% of x কিমান মই যদি কওঁ 20% of x কোনটো হয় ইয়াৰ কোনটো হয় ইন টার্মস অফ y দিয়া আছে নে 16% of y হয় নে 80% of y হয় নে 10% of y হয় নে none of these হয় ঠিক আছে পিছৰ কথা আপুনি গম পাব লাগে যে এই যে অফ দিছে অফ মানে কি কওকচোন অফ মানে কি অফ মানে কি অফ মানে পূৰণ হয় নহয় অফ মানে কি হয় এই যে অফ লিখিছিলে অফ মানে পূৰণ মানে 8% পূৰণ x আছিল হয় নহয় 4% মানে y আপুনি জানিব লাগে যে এই পার্সেন্টেজ আৰু পার্সেন্টেজ কি যাব ক্যান্সেল যাব এটা কোন কথা কেনে ক্যান্সেল যাব গম পাইছেনে সো এই যদি মই পার্সেন্টেজ চাব দে এফালে 8% আছে এফালে বলে 4% মই সমান চিন আছে বলে ধৰি লৈছো মই আৰু কওকচোন 8/100 হ'ব নে এটো কি হ'ব কওকচন 4/100 হ'ব নহব এটোটো সম্ভৱ নহয় বাৰু মই লগত কিবা আছে জানিবা এটো 100 এটো কি যাব পাৰাটো কি যাব গম পাইছেনে সেই কাৰণে আমাৰ কি হ'ব এই পার্সেন্টেজৰ লগত কি হ'ব পার্সেন্টেজ ক্যান্সেল গুচি গ'ল ঠিক আছে লগতে কি থাকিলে গম পাইছা 4 ৰে গুচি গ'ল ইয়াক এফালে এফালে হৰণ হ'ব নহব এটো 4 এফালে হৰণ হ'ব নহয় এনেকৈ হ'ব নে কক দেই থাকিলে কি 8 আৰু x থাকিলে 4 টো পূৰণ এফালে হৰণ হৈ যাব নে আৰু লগত থাকিলে কি y হয় নহয় 4 ৰে গুচি গ'ল কেবা কোৱাচোন দুবাৰ থাকিলে কি দিলে কোৱাচোন 2 times of x is equal to y থাকিলে নে বাৰু থাকিলে 2 times of x is equal কি থাকিলে y থাকিলে এটা চাওচোন তেতিয়া হলে ইয়াৰ মান উলিয়াবলৈ কৈছে এই মানটোত আমি x ৰ মানটো কি বহাই দিম ইয়াৰ পৰা যদি মই x ৰ মানটো কি পালো কওকচোন ইয়াৰ পৰা কি পালো 2x is equal to y পালো না পালো ইয়াৰ পৰা যদি মই x ৰ মানটো যদি উলিয়াও কেন হ'ব y/2 লাবনে কওকচোন y/2 লাব এতিয়া মই এই x ৰ জায়গাত এই x ত কি বহাই দিম এই মানটো বহাই দিম ঠিক আছে x মানটো বহাই দিম 20% মানে কি 20% মই তেনেকৈ লিখিলো ঠিক আছে অফ মানে অফে লিখি দিলো হে x ৰ জায়গাত মই কি বহাই দিম কোৱাচোন এটো বহাই দিম নে y/2 বহাই দিম এই 2 ৰে এই 20 কেবা কৈছে কোৱাচোন 10 বা গুছি গ'লে তাৰ মানে কি বুজি পালা 10% of y হৈ গ'ল নে মানে কি হ'ল অপচন নম্বৰ কি হ'ব তাহলে অপচন নম্বৰ সি বুজি পালা বলে এনেকৈ কোৱেশ্চন আপোনালোকে সহজতে কৰিব পাৰে পার্সেন্টেজ ক্যান্সেল যাব যদি ইয়াত কি থাকে সমান থি থাকে মাজত ঠিক আছে খালি এটা ইনটু হৈ থকা না পাইছে পূৰণ হৈ থকা না বেছিকে কৈ দেখা পাৰো আপুনি কৈ যাব 100 টো এফালে আহিলে কি হ'ব তললে আছে নে এফালে পূৰণ হৈ যাব 100 টো হৰণ আছে এফালে কি পূৰণ হৈ যাব নে আকৌ 100 কি জপৰাতে গৈ যাব ঠিক আছে এটো বস্তু নেক্সট কোৱেশ্চন কি দিছে এটা মিক্সাৰ আৰু এলিগেশনৰ কোৱেশ্চন এটা আছে আমাক কৈছে 20 লিটাৰস অফ মিক্সাৰ কন্টেইনস মিল্ক এন্ড ওয়াটাৰ আমাক কৈছে মিল্ক আৰু ওয়াটাৰ আছে 20 লিটাৰস অফ এটা মিক্সাৰ আছিল ওকে 20 লিটাৰ মিক্সাৰ আছিল ইন দা ৰেশিও 5:3 মানে গম পাইছে যে মিল্ক যদি এটো মিল্ক মানে মিল্ক যদি 5টা অংক থকা অংক বুলি কৈছো ৰেশিও পানী কেটা অংক 3টা অংক ঠিক আছে আৰু টোটাল কিমান আছিল বুলি কৈছে 20 লিটাৰ আছিল বুলি কৈছে ঠিক আছে if 4 liters of this mixture is replaced by 4 liters of milk আমাক কৈছে 4 liters of mixture যদি মই ইয়াৰ পৰা যদি মই 4 লিটাৰ এই ইয়াৰ পৰা যদি মই 4 লিটাৰ যদি কি উলিয়াই দিও মিক্সাৰ যদি মই উলিয়াই দিও ঠিক আছে আৰু উলিয়াই দিয়াৰ পিছত
কিবা এটা থাকি যাব সেই থকাখিনিৰ পৰা যদি মই কি কৰো ৰিপ্লেচ বাই 4 লিটাৰ্ছ অফ মিল্ক আৰু যদি মই মিল্কে যদি তাক আকৌ কি কৰিলো ৰিপ্লেচ কৰিলো 4 লিটাৰ যদি মই মিল্ক দি দিও এটা কৈছে নতুন ৰেশিওটো কি হ'ব নতুন ৰেশিওটো কি হ'ব মিল্ক আৰু ওয়াটাৰ লিখাটো বুজি নাই পোৱা চাগে মই বুজাই দিছো সব আপুনি নিজে ভাবকচোন এটা মিক্সাৰ আৰু এলিগেশনৰ এটা নিয়ম এটা আছে মিক্সাৰৰ পৰা যদি আমি কিবা এটা বস্তু দি উলিয়াই দিও ধৰিছো যেনিবা আপোনাৰ চাহ কাপ বনাই আছে আপুনি তাৰ পৰা যদি মই চাহ কাপ বনি গল 2 কাপ চাহ বনাইছিলে 1 কাপ আপুনি লৈছে 1 কাপ মই লৈছো আপোনাৰ টেষ্টটো যিহেতু হ'ব মোৰ টেষ্টটো একে হ'ব নহব হ'ব কাৰণ সম্পূৰ্ণভাৱে মিক্স হৈ গৈছে চেনি আৰু চাহ পাত হয় ন তাৰ মানে কি কৈছো মানে হেটোৱে কৈছে আপুনি যদি 5:3 আপোনাৰ আছিলে নে তাৰ পৰা যদি মই 4 উলিয়াই দিও 4 যদি মই উলিয়াই দিও সেই যদি ৰেশিও থাকিব কি থাকিব টেষ্ট একে থাকিব নে মানে 4 লিটাৰ আপুনি কি লৈছে মিক্সাৰটো পৰা উলিয়াইছে মানে মিল্ক যিমান আহিব মিল্ক যদি 5টা অংক হয় ওয়াটাৰ সেই 3টা অংক আহিব না তাৰ মানে কি থাকিব যদি আপুনি মিক্সাৰৰ পৰা যদি কেতিয়াবা যদি উলিয়াই হেতু তেনেকৈ ৰেশিওটো কেতিয়াও চেঞ্জ নহয় মিক্সাৰৰ পৰা উলিয়ালে এটো এটা গোল্ডেন ৰুলছ আছে মই মিক্সাৰৰ বিষয়ে বহুত ধুনীয়াকৈ পঢ়াই দিছো আপোনালোকে চাব পাৰে ভিডিও ঠিক আছে 4 লিটাৰ মই কি কৰিলো উলিয়াই দিলো সদায় মই মিক্সাৰৰ পৰা যদি কিবা বস্তু উলিয়াও হি আকৌ হেতু ৰেশিওতে থাকে ঠিক আছে এটা মোক কওকচোন এই যে 4 লিটাৰ যে উলিয়ালে সেই 4 লিটাৰ উলিয়াছত আপুনি কিমান আছিল কওকচোন আপোনাৰ কিমান আছিল 20 লিটাৰ আছিল নে সেই 20 লিটাৰটো থাকিলে কিমান 20 লিটাৰৰ পৰা যদি মই 4 লিটাৰ যদি মই উলিয়াই থাকিলে কিমান হ'লে 16 লিটাৰ থাকিলে নে বাৰু এই 16 লিটাৰটোকে কি কৰিলো আমি এই মিল্ক 5টা ভাগ আৰু ওয়াটাৰ 3টা ভাগ হ'ব লাগিব না লাগিব টোটাল কেটা ভাগ কওকচোন 8টা ভাগ হয় নহয় মানে কি বুজি পালে সেই 8টা ভাগ মানে 8টা ভাগ কি বুজাইছে 16 লিটাৰ বুজাইছে গম পাইছে নাই পোৱা 8টা ভাগ কেলে কাৰণ মিল্ক যদি 5টা ভাগ হয় ওয়াটাৰ 3টা ভাগ হ'ব লাগিব না আমাৰ 8টা ভাগে 16 বুজাইছে তাহলে এটা ভাগ কিমান বুজাব কোন এটা ভাগে কিমান বুজাব তেতিয়া হলে এটা ভাগে কিমান হ'ব 16/8 হৈ যাব নে তাৰমানে কিমান হ'ব 2 লিটাৰ বুজাব তেতিয়া হলে হয় ন এটা ভাগে ৰেশিও কৈছো মানে ভাগ কৰিছো মই x কৰি কিছু মানে ঠিক আছে এটা ভাগে যদি 2 লিটাৰ বুজাই ঠিক আছে মই কৈছো মিল্ক কিমান আছে কওকচোন 5টা ভাগ আছে নে একটা ভাগে যদি 2 লিটাৰ হয় 5 2 10 লিটাৰ হ'ব নে বাৰু মিল্ক 10 লিটাৰ হলে ই কিমান হ'ব 6 লিটাৰ হ'ব লাগিব 2 3 গুণ 6 কাৰণ 16 লিটাৰ আছে নহয় 3 এটা অংক যদি 2 লিটাৰ হয় 3 গুণ 6 লিটাৰ হৈ যাব নে 6 লিটাৰ সব ওয়াটাৰ আছে 6 লিটাৰ মিল্ক আছে 10 লিটাৰ এটা মোক কি বুলি কৈছে সেই যে 4 লিটাৰ যে উলিয়াইছে কিহে ৰিপ্লেস কৰিলে বুলি কৈছে ৰিপ্লেস কৰিলে কিহেৰে মিল্কে কৰিলে আগতে মিল্ক যদি আছিল কিমান 10 লিটাৰ এটা কিমান হ'ল কচোন 14 হৈ গ'ল নে 10 এ 4 14 হৈ গ'ল নে 14 লিটাৰ হৈ গ'ল আৰু এটা কিমান আছিল ওয়াটাৰটো চেঞ্জ নাই ওয়াটাৰ কি আছে 6 লিটাৰ আছিল এহাটো যদি মই ৰেশিও উলিয়া কি হ'ব লিটাৰ লিটাৰ কেনসেল গুচি গ'ল 2 ৰে গুচি গ'ল 3 বাৰ 2 ৰে গুচি গ'ল 7 বাৰ দ্যাট মিন্স কেন হ'ব 7:3 হৈ যাব ইয়াৰ অপচন নাম্বাৰ ডি খুব ধুনীয়া কনসেপ্ট আছিল মই জানো যি সকলে মিক্সাৰ বিষয়ে পঢ়া নাই এই কোৱেশ্চনটো অকমান খেলিমেল লাগিব পাৰে কোনে ক'ব পাৰে যে মিক্সাৰৰ পৰা যদি মই 4 লিটাৰ উলিয়াইছো কেনেকৈ 5:3 থাকিলে সদায় মই ৰাখিব আপুনি নিজে বস্তুটা ভাবকচোন মই যেনিবা চাহ কাপ বনাইছো টিপনটোত বনাই আছো 3 কাপ চাহ বনালো 3 কাপ চাহ বলে মই 2 কাপ বাকি দিলো 1 কাপ থাকি গ'ল টিপনটোত সেই টিপনটোত থকাখিনিৰ চেনি পানী যেটো ৰেশিও টেষ্ট যেটো হ'ব আপোনাৰ কাপত থকাটো একে হ'ব নহয় যদি ভালদৰে মিক্স হৈছে হ'ব হেৰে কৈছো যদি আগতে যেটো আছিল হে মিক্সাৰটো ভাই উলিয়াইছো 4 লিটাৰ উলিয়াইছো কি হ'ব হেতু ৰেশিও থাকি যাব আপুনি নিজে ভাবকচোন এই যে 5 3টা যে অংক 20 লিটাৰৰ পৰা যদি মই 4 লিটাৰ উলিয়াই থাকিব 16 লিটাৰ হয় নহয় হে 16 লিটাৰ কি ইয়াৰ 5টা অংক মিল্ক 5টা অংক ওয়াটাৰ 3টা অংক মানে কি হৈছে 8টা অংক 2 লিটাৰকে হ'ব নব 5টা অংক 10 লিটাৰ 3টা অংক 6 লিটাৰ হ'ব আৰু যদি মই ইয়াৰ যদি 4 লিটাৰ লগ লগাই দিও কি হ'ব তেতিয়ালে 10 + 4 14 হৈ যাব আৰু ই 6 থাকিব আৰু 2 এ গুচি গ'ল 7 বাৰ 2 গুচি কিবাৰ 3 বাৰ ঠিক আছে এই কোৱেশ্চন সকলে বুজি পালে এতিয়া হতেলে আমি নেক্সট কোৱেশ্চনটোলৈ যাম ওকে আমাক কৈছে দা প্ৰাইস অফ এন এডিবল অইল ইজ ইনক্ৰিজেস বাই 25% আমাক কৈছে এডিবল অইলৰ প্ৰাইসটো ইনক্ৰিজ হৈ গল বুলি কৈছে টু মেইনটেইন দা বাজেট সুষমা ৰিডিউস দা কনজাম্পশন অফ দিস অইল বাই 20% এটা কৈছে the increase in the expenditure due to this edible oil আমাক কৈছে যদি আমাৰ edible oilৰ sorry আমি যদি প্ৰাইসটো যদি মই বঢ়াই দিও কিমান ভালে বুলি কৈছে প্ৰাইসটো প্ৰথমতে ইনিশিয়ালি কিমান আছিল আৰু এতিয়া ফাইনাল কিমান হ'ল মই এইটো কওকচোন ফাইনাল প্ৰথমে প্ৰাৰম্ভিক কিমান আছিল এতিয়া আমাৰ অবয়গত কি হ'ল সো 20% বাঢ়ি 25% বাঢ়িলে বুলি যায় প্ৰাইসটো 25% বঢ়া মানে কি তানে আমাৰ 125 বঢ়া
মানে গম পালো যে আমি যদি আগতে যদি 100 টকা আছিলে এটা কিমান হ'ল আমি ৰেশিঅ'ত কৰিম ঠিক আছে এতিয়া কিমান হ'ল 125 হৈ গ'ল কিছুমানে কি কৰে গম পাইছে নে এই 25 টো আমাৰ কি ধৰে 1/4 মানে 4 ভাগত এভাগ বঢ়াই 4/5 কৰি দিয়ে আগতে যদি 4 টকা আছিল 5 টকা কৰিব পাৰে চক মই সকলোৰে সুবিধাৰ কাৰণে কৰিছো ঠিক আছে কেনে কৈছো মই যিয়ে বুজিবলৈ সহজ হয় 25% মানে কি 10 100 ভাগত 25 বহা মানে 100 যদি আসলে প্ৰথমতে এটা 25 বাঢ়ি গ'ল 25% বাঢ়ি গ'ল 125 হৈ গ'ল তো মেইনটেইন দা বাজেট মানে তাৰ বাজেটটো চেঞ্জ কৰিব আপুনি নিজে ভাবকচোন যদি কিবা বস্তু যদি দাম বাঢ়ি যায় আপুনি আগতে বলে ধৰি লৈছো মই এটা एग्जांपल লৈছো আপুনি বলে অইলৰ নম্বৰত আগতে বলে 1000 টকা খৰচ কৰিছিলে মই কৈছিলো হে 1000 টকাত আপুনি 10 লিটাৰ যেন তেল পাইছিলে 10 লিটাৰ পাইছিলে ঠিক আছে যে দামটো যদি বাঢ়ি গ'ল আপুনি যদি 1000 টকা যদি খৰচ কৰে মোক ককচোন 10 লিটাৰ তেল পাব নেকি বাৰু নাপায় কাৰণ দামটো বাঢ়ি গ'ল কৈছ না আগতে কিমান আছিল 1000 টকাত 10 লিটাৰ মানে কি 100 টকাকে পাই গৈছিলে এতিয়া দামটো বাঢ়ি গ'ল নহয় 125 টকা হৈ গ'ল মানে কি আপুনি খোৱাটো কমাব লাগিব ঠিক আছে গম পাইছেনে বা কনজাম্পশনটো কমাব লাগিব ঠিক আছে হেতু কৈছে আমাক যেটো মেইনটেইন দা বাজেটটো মেইনটেইন কৰিব বিচাৰিছে মানে তাই কি খৰচটো যেটো তাই এক্সপেন্ডিচাৰ যেটো এক্সপেন্ডিচাৰ তাই কি কৰিছে সেম ইয়াত যিমান কৰিছিলে আগতে যিমান কৰিছিলে এতিয়াও হিমানে কৰিব বিচাৰিছে ঠিক আছে ওকে সুস্মা ৰিডিউস দা কনজাম্পশন তাই কি কৰিলে খোৱাটো কমাই দিব লাগিব কাৰণ আগতে কি কৰিব লাগিব যেটো কনজাম্পশনটো কমাই দিব লাগিব হয় না কনজাম্পশনটো কমাই দিব লাগিব এটা কৈছে কিমান কমাব লাগিব 20% কমাই দিলে বুলি কৈছে তাক কি কৈছে 20% কমাই দিলে কনজাম্পশন কি 20% কমাই দিলে 20% কিমান ককচোন কিমান দিতে হলে 120 কমাই দিলে নে মানে আগতে যদি 100 আছিল এতিয়া 80 খাবলৈ লৈছে বুজি নাই পোৱা ঠিক আছে বুজি পাইছে নাই পোৱা আগতে যদি 100 লিটাৰ খাইছিলে এতিয়া 80 লিটাৰ ভাবি লওক 20% খোৱাটো কমাই দিলে এটা কৈছে তেতিয়া হলে the increase in the expenditure ইয়াৰ ফলত কি হ'ব তাই খৰচটো কিমান কি হৈছে চাওচোন আমাক যেটো খৰচটো আমাক সেম নহলো খালি কমাইছে বুলি কৈছে ইনক্ৰিজ এ এক্সপেন্ডিচাৰ তাই কিমান ইনক্ৰিজ হৈছে নে কিবা ডিক্ৰিজ হৈছে আমাক সুধিছে আৰু হবকচোন দামটো বাঢ়ি গ'ল 25% খোৱা কমাই দিলে 80% খৰচত কি চেঞ্জ আহিছে হৈছে খৰচত কি চেঞ্জ আহিছে কিবা হলনি চাওচোন 100 টকাকে যদি 100 লিটাৰ খাই 10000 টকা খৰচ হ'ব নহব হ'ব 125 টকাকে যদি 80 লিটাৰ খাই তেতিয়া কিমান হ'ব কোৱাচোন 10000 টকা খৰচ হ'ব নহব কৈছক পূৰণ কৰিছক এটো পূৰণ এটো কৰক কিমান লাভ এটো পূৰণ কৰি এটো কৰক কিমান হ'ব 10000 টকা খৰচ হ'ব নহব মানে কি হৈছে দ্যাট মিন্স কি কোনো চেঞ্জ হোৱা নাই আগতে যদি আপোনাৰ 10000 টকা খৰচ তেলৰ নামত এটা কিমান আছে 10000 টকা খৰচ মানে কি নো চেঞ্জ 0% চেঞ্জ আপুনি ক'ব পাৰে নো চেঞ্জ ঠিক আছে এবোৰ পার্সেন্টেজ থাকিব লাগে বাৰু 0% এটো পার্সেন্টেজ ঠিক আছে পার্সেন্টেজ থাকিব পার্সেন্টেজ ঠিক আছে মানে কি হৈছে এ চেঞ্জ হোৱাই নাই আগৰ যদি 10000 খৰচ কৰিলে 10000 খৰচ কৰিলে ঠিক আছে ওকে ক্লিয়াৰ হ'ল নেক্সট কোৱেশ্চন লৈ যাও a candidate has to obtain minimum 33% of the total marks to pass এজন লৰাক পাস কৰিবৰ কাৰণে পাস কৰিব এটা কিমান আছে 33% লাগিছে বুলি কৈছে অতি কমেও 33% পাস পালেহে হি পাস কৰিব এজন লৰা ঠিক আছে এটা কি বুলি কৈছে he got 25% আৰু হে লৰাটা কি পালে 25% এ পাইছে সো আপুনি নিজে ভাবক হি পাস কৰিবলৈ তাক লাগে কিমান 33% হি পাইছে কিমান 25% of the total marks ঠিক আছে total marks of 25% পাব লাগে ঠিক আছে and fail by 40% আৰু হি 40% কি কৈছে ফেল কৰিছে 40 marks sorry 40 marks কি কৈছে বুলি কৈছে ফেল কৰিছে বুলি কৈছে আপুনি ভাবকচোন লৰাটোৱে পাস কৰিবলৈ আছে 33% আৰু সদায় মই ৰাখিব এই পাসে হওক বা ফেলে হওক সদায় আমাৰ কি ধৰে ককচোন টোটাল মাৰ্কছৰ পৰা ধৰে নধৰে টোটাল মাৰ্কছৰ ওপৰত বেছ কৰি লয় তাৰ মানে কি টোটাল মাৰ্কছৰ কি পাব লাগে 33% কিন্তু হি পাইছে কিমান হি পাইছে টোটাল মাৰ্কছৰ 25% তাৰ মানে হি বেয়া কৈছে নে ভাল কৈছে পৰীক্ষা হি ফেল কৰিছে ঠিক আছে মানে কি হি যে ফেল কৰিছে 40 নম্বৰ ফেল কৰিছে মানে কি 40 নম্বৰ কমকে পোৱাৰ কাৰণে ফেল কৰিছে বুলি কৈছে তাৰ মানে কি বুজিব লাগে ককচোন মই যদি পার্সেন্টেজত চাও পাবলে যে 33 পাইছে 25 কিমান কম পাইছে ককচোন হি বিয়োগ কৰিলে কিমান লাভ 8% কম পাইছে নে বাৰু হে 8% টো কাৰণে হি ফেল কৰিছে নে বাৰু আৰু হে 8% টো আপোনাক কি বুলি কৈছে কোৱেশ্চনটো মতে 40 নম্বৰত ফেল কৰিছে বুলি কৈছে গম পাইছে নাই পোৱা এটো কথা এটা হৈছে কি কোৱেশ্চনটোত the maximum marks are
মেক্সিমাম মাৰ্কছ মানে কথা কৈছে টোটেল মাৰ্কছটো কিমান আছিলে মেক্সিমাম মাৰ্কছ কি সৰ্বাধিক নম্বৰ কিমান পাব পাৰে পৰীক্ষাত যদি মই সুধো আপুনি সৰ্বাধিক নম্বৰ কিমান পাব পাৰে যদি 100 নম্বৰ পৰীক্ষাত আপুনি 100 নম্বৰ পাব পাৰে সৰ্বাধিক মানে কি মেক্সিমাম মানে কিমান হৈছে আমাৰ টোটেল কিমান আছিলে ঠিক আছে 8% কিমান আছে 40 বুজাইছে তাহলে 1% কিমান বুজাব কওকচোন 40/8 তাৰমানে কিমান হ'ব 5 বুজাব নে বাৰু 5 মাৰ্কছ 1% যদি 5 বুজাই 100% কি বুজায় 5 into 100 500 মাৰ্কছ গম পালো যে আমাৰ টোটেল মাৰ্কছটো কিমান আছিল তেতিয়াহলে 500 মাৰ্কছ আছিল বুজি পালে না পালে সেইটো ইকুৱেশনটো সলিউশন কিয়নো অপচন নাম্বাৰ সি খুব ধুনিয়া কোৱেশ্চন 25% পালে পাবলে 33 8% কমলে সেখানে ফেল কৰিলেহি 8% এ বুজাইছে আজি 40 মাৰ্কছ 1% হ'ব 5 সদায় মই ৰাখিব ওভাৰঅল যেতিয়া কিবা এটা বস্তু নকমাও বা নবঢ়া সদায় কিমান থাকে 100% টোটেলটো সদায় কিমান হ'ব 100% হ'ব ঠিক আছে বুজি পালে ওকে ক্লিয়াৰ হ'ল এপ্ৰোচ বুছক এইবোৰ মই পাৰ্সেন্টেজত কৰাই আহিছো পাৰ্সেন্টেজত প্ৰায় আমাৰ 4 মান ভিডিও আপলোড আছে চাই লব ঠিক আছে okay next question the selling price of 30 items is equal to the purchase price of 25 items what is the profit or loss percentage okay আমাৰ কোৱেশ্চনটো কি বুলি কৈছে selling price 30 টা বস্তু 30 টা আইটেম সেল কৰি সেল কৰিছে ইকুৱেল কাৰ সমান বুলি কৈছে সমান বুলি কৈছে সমান হয় কাৰ লগত সমান বুলি কৈছে পাৰচেজ প্ৰাইস মানে কিমান দামত কিনিছিলে পাৰচেজ প্ৰাইস লগত কিমান দাম পাইছে 25 টা মানে 25 টা বস্তু যিমান দামত কিনিছিলে পাৰচেজ মানে কিনা ঠিক আছে কিমান দামত ক্ৰয় কৰিছিল মানে পাৰচেজ প্ৰাইস ঠিক আছে কোৱেশ্চন কি কৈছে শুনিব দেই আমাক কৈছে 30 টা বস্তু যিমান দামত বিক্ৰিছে 25 টা বস্তু কিমান দামত কিনিছিলেহি ভাবকচোন তাৰ লস নলছে এনে লজিক্যালি ভাবকচোন মই কৈছো যেনিবা মই 30 টা বস্তু বিকি মই যেটো বস্তু পাইছো হেতু মই 25 টাত কিনি আনিছিল ইমান পইচা লাভ নে লোকসান ধৰিব নাই পৰা সো মই যেনিবা কৈছো মই ধৰি লৈছো যে এটা বস্তুৰ সেলিং প্ৰাইস মানে এটা বস্তুৰ বিক্ৰী মূল্যটো মই কি হলো এসপি বুলি ভাবি ললো মই কি হলো এটা বস্তুৰ বিক্ৰী মূল্য ঠিক আছে মই ভালদৰে লিখি দিছো এটা বস্তুৰ যেটো সেলিং প্ৰাইস বিক্ৰী মূল্যটো কি ধৰিলো মই এসপি বুলি ধৰিলো এসপি মানে সেলিং প্ৰাইস আৰু এটা বস্তুৰ পাৰচেজ প্ৰাইসটো মই কি ধৰিলো মই সফল লিখিছো মই সিপি হলো কষ্ট প্ৰাইস মানে সিপি কষ্ট প্ৰাইস বুলি কয় পাৰচেজটো হয় না আপুনি নিজে ভাবকচোন এটা বস্তুৰ দাম যদি এসপি হবলে হয় কেটা বস্তু আসলে 30 টা আসলে নে 30 ইনটু এসপি হ'ব নে আপুনি নিজে ভাবকচোন মই যদি কওঁ আপুনি এটা বস্তু 5 টকাকে বিকিছে আপুনি যদি 20 টা বস্তু বিকিছে কিমান হ'ব কওকচোন 20 পূৰণ কৰিব লাগিব না লাগিব এটা বস্তু যদি আপুনি 5 টকাকে বিকিছে যদি 20 টা বস্তু যদি বিকিছে কিমান হ'ব তেতিয়া হলে পূৰণ কৰিব লাগিব না লাগিব 100 টকা হ'ব নহব 20 কে 5 টকাকে লৈছে না 20 টা বস্তু 100 টকা হেতে বস্তু কৈছো এটা বস্তু যদি এসপি টকাত বিকিছে 30 টা 30 ইনটু এসপি হ'ব তেনেকে যদি 25 টা বস্তু যদি সিবি কে যদি বিকিছে হ'ব নহব এটো সমান বুলি কৈছে না ইকুৱেল বুলি কৈছে না কৈছে ইকুৱেল বুলি কৈছে সমান বুলি কৈছে 30 টা বস্তু বিকাৰ দাম সমান হয় 25 টা বস্তু কিনা দামৰ লগত এতিয়া সদায় কি কৰিব আমাক যদি প্ৰফিট লছ যদি হুদে আমি সদায় কি কৰিম কষ্ট প্ৰাইস আৰু সেলিং প্ৰাইস মানে পাৰচেজ প্ৰাইস সেলিং প্ৰাইস আৰু কষ্ট প্ৰাইসৰ মাজত ৰেশিও এটা উলিয়াম ঠিক আছে কি কৰিম সেলিং প্ৰাইসটো ইয়ালৈ আনিলো এটো পূৰণ হৈ আছে বলে কি হৰণ হ'ব নহব এটো সেলিং প্ৰাইস আছিল কষ্ট প্ৰাইসটো পূৰণ আছিল বলে হৰণ হৈ গল নে থাকিলে কি কোৱাচোন 25 বাই তো কি 30 টো পূৰণ হৈছে বলে হৰণ হৈ যাব না কোৱাচোন 30 টো পূৰণ এফালে হৰণ হৈ গল পূৰণটো এফালে হৰণ হৈ গল 25 এ গুছি গল ইয়াক 5 এ গুছি গল 5 বাৰ 5 এ গুছি গল 6 বাৰ মানে কি বুজি পালে যদি আপুনি কিনিছিলে 100 টকাত বিকিছে 5 টকা তাৰমানে আপোনাৰ কি লোকসান হৈছে না অবিয়াসলি 30 টা বস্তু বিকি যেটো পইচা পাইছে 25 টাতে হেতু খৰচ কৰিলে ভাবকচোন লজিক্যালি লগাব যদি আপুনি কিনিছিলে 100 টকাত বিকিছে 5 টকা মানে লোকসান হৈছে তাৰমানে কি আপোনাৰ কি হৈছে লস হৈছে আৰু আমাক কৈছে কি কোৱেশ্চন কি হৈছে কওকচোন what is profit or loss percentage লস হৈছে আমাক আজি উলিয়াব লাগিব কি লস পার্সেন্টেজ উলিয়াব লাগিব লস পার্সেন্টেজ কেনেকৈ গম পাইছে নে ওপৰত কি লিখিব কিমান লস হৈছে তলত কি লিখিব কষ্ট প্ৰাইস ইনটু 100% তো ফৰ্মুলা হয়
সদায় লষ্টে হওক বা লাভেই হওক আপুনি লাভ হৈছে নে লোকচান হৈছে কাৰ ওপৰত ডিপেণ্ড কৰে কিমান দামত কিনি আনিছিলে কষ্ট প্ৰাইচৰ তলত লিখিব ঠিক আছে আপুনি মোক কওকচোন 6 টকাত কিনি আনি 5 টকাত বিকিছে আপোনাৰ লোকচান কিমান হৈছে এটকা হৈছে নাই হোৱা মানে ওপৰত 1 হ'বতে লছটো এটকা কিমানত কষ্ট প্ৰাইচ 6 টকাত কিনি আনিছিলে ইনটু 100% মানে 6 টকাত এটকা লছ হৈছে তাৰমানে কিমান হ'ব কওকচোন এই যদি হৰণ কৰে 1/6 মানে 16.67% সকলে মন ৰাখিব লাগে ঠিক আছে মানে কিমান হ'ব অপচন নাম্বাৰ এ হৈ যাব যদি মই 100 ৰ লগত যদি মই 1 পূৰণ কৰো ওপৰত কিমান হ'ব 100% তলত 6 এটা আছে নে আৰু 100 যদি মই 6 হৰণ কিমান হ'ব 16.67% হৈ যাব ঠিক আছে বুজি পালে ওকে বঢ়িয়া নেক্সট কোৱেশ্চন যাও তেতিয়া হলে আমাক কি কৈছে এ বেগ কন্টেইন এটা বেগ আছিলে ঠিক আছে ইয়াত কি বুলি কৈছে 1 ৰূপী মানে এটকীয়া কইন আছিলে বুলি কৈছে 50 পইচা কইন আছিলে বুলি কৈছে 50 পইচা ই মানে মই পইচা লিখিছো ঠিক আছে কৈছে 25 পইচা কইনো আছিলে বুলি কৈছে ওকে এটা কৈছে আর ইন দা ৰেশিও বঢ়িয়া 5:6:8 ৰেশিও আছে বুলি তাৰমানে কি বুজি পালে মই যদি কওঁ এটকীয়া 50 পইচা বুলি কৈছে ন 50 পইচা ঠিক আছে 50 পইচা আৰু 25 পইচা বুলি কৈছে হয় ন কেনেকুৱা ৰেশিও আছে বুলি কৈছে কইনছ আছে 5:6:8 ৰেশিও আছে বুলি কৈছে ঠিক আছে আৰু যদি মই এটা টোটাল এমাউন্ট অফ মানি যদি মই গুটে বেগটো যদি মই টোটাল এমাউন্ট আছে কেনেকুৱা আছে বুলি কৈছে আমাক কোৱেশ্চনৰ মতে 210 টকা আছে বুলি কৈছে এটা কৈছে যে এটালে 1 ৰূপী কইনছ কিমান আছে কি সুধিছে মই যদি আপুনি ভাবকচোন এটো ৰেশিওত আছে কইনছবোৰ খালি এইগিটা এককগিটা একে নিকিব ৰেশিও হবলে হলে এককবোৰ একে হবলে মই ৰাখিব এটো যদি ৰুপিস হয় এটো পইচা পইচা কেনেকে হ'ব এইগিটা যদি মই ৰুপিসলে নিও কি হ'ব কওকচোন দুভাগৰ এক হ'ব নহব আধা হৈ যাব নে 50 পইচা মানে কি আধা টকা 1/2 হয় ন এটো মানে মই কি কৈছো গম পাইছানে 50 পইচাক যদি মই ৰুপিস নিব লাগিব কি কওকচোন 100 ৰে হৰণ কৰিব লাগিব না লাগিব কওকচোন 100 যদি হৰণ কৰিব কি হ'ব কওকচোন ৰুপিসলে গুই যাব না যাব ৰুপিসলে গুই যাব কোনে ক'ব যে 100 কিলে হৰণ কৰিছে মই ৰাখিব 1 rupees মানে 100 কি হয় পইচা হয় সেইকাৰণে ঠিক আছে যদি কাটি গৈ 0 0 কাটি গৈছিল 5 1 এবাৰ 5 1 দুবাৰ গুছি গ'ল তাৰ মানে কি হ'ল 1/2 rupees হৈ গ'ল ঠিক না 1/2 rupees হৈ গ'ল ঠিক আছে যদি মই কওঁ 25 পইচাটো কেনেকৈ লিম rupeesলে একে 25/100 কৰিলে কি হ'ব rupees হৈ যাব না যাব হৈ যাব rupees হৈ যাব 25 যাব ইয়াক এবাৰ 25 যাব ইয়াক 4 বাৰ তাৰমানে কি হ'ব কওকচোন 1/4 rupees হৈ যাব না যাব এনেকে আপুনি কৰিব পাৰে আপুনি হয় 25 পইচাকে 25 পইচা যদি মই 4 বাৰ ন এটকা হৈ যাব নে 50 50 কে যদি মই 50 পইচা 50 যদি মই দুবাৰ না এটকা হৈ যাব নে হেতু বস্তু হেতু বুজাই ঠিক আছে তাৰ মানে কি হ'ব এই যদি মই নিউ মই যদি 6টা ধৰি লৈছো 6টা কইন দিছে ভাবক চাৰ লজিক্যালি হ'ব কিও বাদ দিও লজিক্যালি হ'ব 6টা মই আপোনাক কইন দিছো 50 পইচা কেই টকা হ'ব 3 টকা হ'ব নে কেই টকা হ'ব 3 টকা হ'ব না টকা লৈছো মানে ৰুপিসত লৈছো 3 টকা হ'ব নে 6টা কইন 50 পইচা এইটো এটা 50 পইচা এইটো এটা 50 পইচা 50 পইচা 50 পইচা 50 পইচা 50 পইচা এইগিটা মিলি এটকা এইগিটা মিলি এটকা এটা মিলি 3 টকা হ'ল গম পাইছা নাই পোৱা হেতু বস্তু হেতু কলো মই তেনেকৈ যদি মই এটকা যদি মই 5টা কইন দিও 5 টকা হ'ব নহব 5 টকা হ'ব নহব ইয়াৰ পৰা 5 টকা হ'ব নহব হ'ব যদি মই এটো চাও 8টা যদি দিও মই যদি 25 পইচা 1টা 2টা 3টা 4টা 5টা 6টা 7টা 8টা এই 25 পইচা মিলি এটোহে এটকা হ'ব এটো মিলি এটকা হ'ব 2 টকা হ'ব নে কোৱাচোন মানে কি হ'ব 2 টকা হ'ব ন যদি মই ভালদৰে চাও এটো ৰেশিওত আছে এটো 5 নহয় 5টা অংক এটো কি 6 নহয় 6টা অংক এটো কি 8 নহয় 8টা অংক তাৰমানে কি x লব লাগে কিন্তু মই বুজাইছো যে এই গুটেই বস্তু আমি x নলয় কৰিব পাৰি আপোনাৰ মতে কিমান লাগে কওকচোন আপোনাৰ মতে কি দাও 5 টকা 3 টকা 8 টকা 8 2 কি টকা হৈছে 10 টকা হয় নহয় 5 3 8 8 2 10 আপুনি যাক 10 টকা বুলি কৈছে বেগটো আপোনাৰ কিমান 10 লৈছে 10 কিলে লৈছে কাৰণ আপুনি 5 লৈছে এটো 5 নহয় 5টা অংক এটো 5x এ হয় আসলতে হে ই 6 ন 6টা x 6x ই 8 ন ই কি 8x এ হয় বুঝা নাই সেই কাৰণে আমাৰ 5 3 2 টো এক্সাক্ট নহয় আপুনি যাক 10 বুলি কৈছে প্ৰশ্নমতে কেই টকা আছে বুলি কৈছে কওকচোন 210 টকা আছে বুলি কৈছে না বেগটোত আপুনি 10 টকা পাইছে প্ৰশ্নমতে কি বুলি কৈছে 210 টকা বুলি কৈছে তাৰ মানে কি হ'ব তেতিয়া হলে একে কেন যাব কওকচোন একে কেন যাব তেতিয়া হলে 2 1/10 21 বুজাব না যাব 21 বুজাব বুঝা নাই এটা অংকই বুজাব 21 টকা বুজাব ঠিক আছে আপুনি নিজে ভাবাচোন আমাক কি দিছে আমাক সুধিছে যে
এটকীয়া কইন কিমান আছিলে কচোন কইন কিমানটা আছিলে এটকীয়া কইন কিমান আছিলে 5টা আছিলে নে 5টা অংক আছিলে নে এটা অংক যদি 21 বুলি আছে 5টা অংক কিমান হ'ব কচোন 21 পূৰণ 5 105 দিগল নাপালা ইয়াৰ আনসাৰ কিমান হ'ব 105 হৈ যাব ঠিক আছে এটা অংকই 10টা অংক যদি 210 এটা অংকই 21 এটা অংক যদি 21 আমাক যে এটকীয়া কিমান আছিলে 5টা অংক আছিলে না এটো কইন্স নাছিলে জানো 5টা এটা অংক যদি 21 হয় 5টা অংক 21 পূৰণ 5 105 হৈ যাব বুজিলা নাপালা ক্লিয়াৰ হ'ল নে ওকে নেক্সট কোৱেশ্চন আমাক কৈছে a certain sum of money becomes doubles itself in 5 years at a rate of simple interest বুলি কৈছে আমাক কৈছে কিবা এটা পইচা আছিলে কি ডাবল হৈ গল কি হৈ গল ডাবল হৈ গল কিমান বছৰ হৈ গল বুলি কৈছে ডাবল হৈ গল 5 বছৰ লাগিলে ঠিক আছে এটা কৈছে in how many years will it become 16 times এতিয়া 16 গুণ হ'বলৈ কিমান সময় লাগিব if the itself 16 or itself at the same rate of simple interest একে যদি মই rate of interest ত লম 16 গুণ হ'বলৈ কিমান লাগিব চাওকচোন আমাক কৈছে ডাবল হ'বলৈ 5 বছৰ এটা কৈছে 16 গুণ হ'বলৈ 16 গুণ মানে 16 টাইমছ বুলি কৈছে না আকৌ 16 গুণ হ'বলৈ আমাক কিমান সময় লাগিব যদি ইয়াত যেটো ৰেট অফ ইন্টাৰেষ্ট লৈছিলো হেতু ৰেট অফ ইন্টাৰেষ্ট ইয়াত লবলৈ কৈছে ঠিক আছে বস্তুটো ভাবচোন ডাবল হোৱা মানে কিনো সদায় মানে সিম্পল ইন্টাৰেষ্ট সদায় কি হ'ব সমানে ভাগ হয় প্ৰত্যেক বছৰে ইন্টাৰেষ্টটো সমানে পাব মানে তাৰ মানে যদি মই 100 টকা জমা কৰো ডাবল হ'লে মই কিমান হ'ব লাগিব কওকচোন 200 টকা হ'ব লাগিব না লাগিব 100 টকাটো মই 200 টকা হ'লেহে মই ডাবল বুলি কম এই যে 100 টকাটো যে মই জমা কৰিছিলো মই যে মূলধন দিছিলো মই মূলধন কিমান আছিলে মূলধনটো মোৰ 100 টকা আছিলে হৈ গল 200 টকা মানে ডাবল হৈ গল এই 100 ৰ পৰা যে 200 হ'ল কিমান বাঢ়িলে কওকচোন 100 ৰ পৰা যে 200 হ'ল কিমান বাঢ়িলে 100 বাঢ়িলে নে এই 100 টো বাঢ়িবৰ কাৰণে 5 বছৰ লাগিলে ভাবকচোন 100 বাঢ়িবৰ কাৰণে যদি 5 বছৰ লাগে প্ৰত্যেক বছৰে কিমানকৈ বাঢ়িব তেতিয়ালে প্ৰত্যেক বছৰে 20 কে বাঢ়িব নে প্ৰত্যেক বছৰে কিমানকৈ বাঢ়িব 100 বাঢ়িব কলে যদি 5 বছৰ সময় লাগে এবছৰত 20 কে বাঢ়িব না সেই এবছৰত বহাটোকে কি বুলি কোৱা হয় এটোকে কোৱা হয় ৰেট অফ ইন্টাৰেষ্ট বুলি কোৱা হয় ঠিক আছে ৰেট অফ ইন্টাৰেষ্ট বুলি কোৱা হয় এটোকে সুতৰ হাৰ বুলি কোৱা হয় চাওঁচোন কোৱেশ্চন কি বুলি কৈছে 16 গুণ হ'ব লাগে তাৰ মানে কি বুজি পালে আপুনি যদি 100 টকা দিয়ে মানে 1600 টকা হ'ব তেতিয়া 16 গুণ হ'ব এই 1 ৰ পৰা যে 1600 হৈছে মানে কিমান বাঢ়িছে কোৱাচোন 1500 টকা বাঢ়িছে না 1500 টকা বাঢ়িছে নে সেই 1500 টকা যে বাঢ়িলে এবছৰত কিমানকে বাঢ়ে 20 কে বাঢ়ে চকচোন 1500 টকা বাঢ়িবৰ কাৰণে কিমান সময় লাগিব দিছে যদি প্ৰত্যেককে যদি মই 20 কে যদি বাঢ়া কি হ'ব 0 0 কেনসেল গুচি গ'ল নে কেনে হ'ব তেতিয়াহলে 75 হ'ব নব 75 ইয়াৰ্স অপচন কোন হ'ব তেতিয়াহলে কোৱাচোন 75 ইয়াৰ্স অপচন নাম্বাৰ সি হৈ যাব খুব ধুনীয়া কোৱেশ্চন আছে ঠিক আছে এনেধৰণৰ কোৱেশ্চন পৰীক্ষাত আহে আৰু কোৱেশ্চন আছে নে চাওচোন বাৰু ওকে ক্লিয়াৰ নকৰিলো ন তো কোৱেশ্চন কেনেকৈ চালে ক'ব দেই ফিডবেক দিলে ভাল লাগিব আমি কষ্ট কৰিছো আমাৰ স্লাইড নাই তাৰ মানে কি হৈছে আমাৰ 15টা কোৱেশ্চন ইতিমধ্যে হৈ গৈছে আপোনালোকে সব এই কোৱেশ্চনবোৰ অকমান মডাৰেট লেভেলৰ আছিলে কিছুমানে এপ্ৰোচটো বেলেগকে কৰিছিলে এতিয়া বেলেগকৈ দেখিছে মই কম যে আপুনি মেথড এটা সলনি নকৰিব মেথড সলনি কেতিয়াও নকৰিব পৰীক্ষা একেবাৰে ওচৰ চাপিছে আপোনালোকে যদি জিটো মেথডেৰে কৰিছে হেতু মেথডে আপোনাক কি কৰিবলৈ সব কলকুলেট সব জাস্ট কোৱেশ্চনবোৰ আমাৰ অলপ ঠিক আছে এতিয়া এপ্ৰোচ সলনি নকৰিব আৰু মই কৈছো যে শৰ্টকাট মেথড আৰু ডিলে কৰি দিব গোটেই জীৱন কনসেপ্টটো লবলৈ চেষ্টা কৰক আৰু লগতে মই কৈছো যে পৰীক্ষাত জিটো মেথড প্ৰথমে স্ট্ৰাইক কৰে হেতুৱে সবতকৈ বেষ্ট মেথড বাকি শৰ্টকাট কাৰবাৰ পৰা শিকিছে মোৰ পৰা শিকিছে বেলেগৰ পৰা শিকিছে যাৰ পৰাই নিকক আপোনাৰ পৰীক্ষাত জিটো মেথড স্ট্ৰাইক কৰে হেতুৱে সবতকৈ ভাল ঠিক আছে আজি ভিডিওটো ইমানতে সামৰণি মাৰিছো কেনেকৈ পাইছে আপোনাক জনাব থ্যাংক ইউ বাই বাই টেক কেয়াৰ অল দা বেষ্ট